নমস্কাৰ, এইটো ক্লাছ 12 মেথমেটিক্সৰ ইণ্টিগ্ৰেলছ নামৰ চেপ্টাৰটো 2 নম্বৰ ক্লাছ। আগৰ ক্লাছটোত আমি ইণ্টিগ্ৰেশ্যনৰ বেছিক কনচেপ্টখিনি শিকিলোঁ বা ইণ্টিগ্ৰেশ্যনৰ মানে ইণ্টিগ্ৰেশ্যন কেলে, ইণ্টিগ্ৰেশ্যনৰ কনচেপ্টটো কিয় দৰকাৰ হ'ল বা ইণ্টিগ্ৰেশ্যন দুইটাৰ পৰা ডেফিনিট ইণ্টিগ্ৰেশ্যন, ইনডেফিনিট ইণ্টিগ্ৰেশ্যন, ডেফিনিট ইণ্টিগ্ৰেশ্যন মানে মিনিংটো কি, ইনডেফিনিট ইণ্টিগ্ৰেশ্যন মানে মিনিংটো কি, সেই কথাখিনি আগৰ ক্লাছটোত অলৰেডি ডিছকাছ কৰিলোঁ। তোমালোকে হয় ধৰি লৈছোঁ আগৰ ক্লাছটো চাই আহিছা। আগৰ ক্লাছটো আজি ৰাতিপুৱাই হৈছিলে, গতিকে আশা কৰিছোঁ তোমালোকে আগৰ ক্লাছটো চাই আহিছা। স্ক্ৰীন সকলোৱে এবাৰ ধুনীয়াকৈ দেখি আছানে কৈ দিয়াচোন। অ'কে, মই আগৰ ক্লাছৰ কথা এটাকে আঁত ধৰি কৈ দিছোঁ। এই চেপ্টাৰটো এনেকুৱা নহয় মানে যিটো চেপ্টাৰ তুমি স্কিপ কৰিব পাৰিবা, গতিকে 100% এইটো চেপ্টাৰ স্কিপ কৰিব নোৱাৰা, পঢ়িব লাগিব, ভালকৈ পঢ়ি চোৱা। যিসকলে আগৰ ক্লাছটো ভালকৈ চোৱা নাই, যিহেতু আজি ৰাতিপুৱা হৈছিলে একদিনটো চোৱা নাই, যদি পাছত হ'লেও চাই ল'বা। এই ক্লাছটোৰ পাছত পেজ এখন দুখন এৰি যোৱা, ভালকৈ বস্তুখিনি বুজি যাবলৈ চেষ্টা কৰিবা। এতিয়ালৈকে মই দুটা ফৰ্মুলা শিকালোঁ, ইণ্টিগ্ৰেশ্যনৰ দুটা ফৰ্মুলা শিকালোঁ। প্ৰথম ফৰ্মুলাটো কি আছিলে? প্ৰথম ফৰ্মুলাটো আছিলে ইণ্টিগ্ৰেশ্যন অফ এক্স টু দি পাৱাৰ এন ডি এক্স। ইণ্টিগ্ৰেশ্যন অফ এক্স টু দি পাৱাৰ এন ডি এক্স ইকুৱেল টু কি হয়? এক্স টু দি পাৱাৰ এন প্লাছ 1 ডিভাইডেড বাই এন প্লাছ 1 প্লাছ এটা আৰ্বিট্ৰেৰী কনষ্টেণ্ট লিখিব লাগে। যেতিয়া ইনডেফিনিট ইণ্টিগ্ৰেশ্যন হয় সদায় প্লাছ চি লিখিব লাগিব। সদায় কি লিখিব লাগিব? প্লাছ চি লিখিব লাগিব। তেন্তে এইটো আমাৰ প্ৰথম ফৰ্মুলা, প্ৰথম ইম্পৰ্টেণ্ট ফৰ্মুলা বুলি ক'ব পাৰে। এই ফৰ্মুলাটো মই আগৰ ক্লাছটোত ধুনীয়াকৈ শিকাই থৈ আহিছিলোঁ। এইটো কেনেকৈ মানে ডিফাৰেঞ্চিয়েশ্যনৰ লগত ৰিলেটেড বা ডিফাৰেঞ্চিয়েশ্যনৰ লগত কেনেকৈ জড়িত, মই সেই কথাটো দেখাইছিলোঁ। কাৰণ তুমি যদি লেফ্ট হেণ্ড ছাইডৰ ৰাইট হেণ্ড ছাইডৰ বস্তুখিনি যদি ডিফাৰেঞ্চিয়েট কৰি দিয়া, তেন্তে এক্স টু দি পাৱাৰ এন পাবা। কেনেকৈ পায় মই সেইটো দেখাই দিছিলোঁ অথনি, মানে আগৰ ক্লাছটোত। তেন্তে এই ফৰ্মুলাটো তোমালোকে একদম চকু আগত মনত ৰাখিব লাগিব। এনেকুৱা এটা ফৰ্মুলা যিটো ফৰ্মুলা তুমি স্কিপ কৰিব নোৱাৰা। কিছুমান দুই এটা ফৰ্মুলা তুমি একদম 100% মনত নাৰাখিলেও হ'ব বাৰু, যিহেতু ধেৰ ফৰ্মুলা আছে। এতিয়া ইয়াৰ পাছৰ পৰা ইয়াৰ আগ ধৰি আৰু এটা ফৰ্মুলা বনাইছিলোঁ, মনত আছে চাগে তোমালোকৰ, ইণ্টিগ্ৰেশ্যন অফ অনলি ডি এক্স। ইণ্টিগ্ৰেশ্যন অফ অনলি ডি এক্স হৈ থকা মানে এক্স টু দি পাৱাৰ 0। আৰু এই ফৰ্মুলাটো যদি সেই এনৰ ভেলু যদি 0 বহাই দিওঁ, কিমান পাইছিলোঁ? এক্স পাইছিলোঁ। আৰু প্লাছ চি এটাত লিখিবই লাগিব। তেন্তে এইটো ছেকেণ্ড ফৰ্মুলা। এই দুটা ফৰ্মুলা অলৰেডি শিকিলোঁ। এইডোখৰলৈকে কাৰোবাৰ কিবা প্ৰব্লেম আছে নেকি? এইডোখৰলৈকে সকলোৱে মনত আছে নিশ্চয়? বুজি পাইছা? এইডোখৰলৈকে কাৰোবাৰ প্ৰব্লেম এই দুটা ফৰ্মুলাত নাই? কথাটো ক'বা তোমালোকে, তেতিয়াহে মোৰ আইডিয়াটো আহিব। মাইক্ৰ অন কৰি কথাটো ক'বা। অ'কে, এতিয়া 3 নম্বৰ ফৰ্মুলাৰ পৰা শিকিম। এই দুটা ফৰ্মুলা যিহেতু তোমালোকৰ আগত লিখা আছে আগৰ ক্লাছত, সেইকাৰণে নিলিখিলে হ'ব। জাষ্ট এতিয়া 3 নম্বৰ ফৰ্মুলাৰ পৰা নোট ডাউন কৰিবা। ঠিক আছে? 3 নম্বৰ ফৰ্মুলাৰ পৰা নোট ডাউন কৰিবা। এতিয়া চোৱা, এতিয়া কিছুমান ফৰ্মুলা তুমি ভাবিবলৈ যাওঁতে ডিফাৰেঞ্চিয়েশ্যনৰ সহায় ল'ব পাৰা। মই আগৰ ক্লাছটোত কৈ আছোঁ ইণ্টিগ্ৰেশ্যন ইজ দ্য ইনভাৰ্ছ প্ৰচেছ অফ ডিফাৰেঞ্চিয়েশ্যন। গতিকে তুমি যেতিয়া ফৰ্মুলাবোৰ ভাবিবা, যিহেতু তুমি ইণ্টিগ্ৰেশ্যনৰ ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলাখিনিতো ধুনীয়াকৈ জানা, মই এক্সপেক্ট কৰিছোঁ ডিফাৰেঞ্চিয়েশ্যনৰ গোটেইখিনি ফৰ্মুলা ধুনীয়াকৈ জানা তোমালোকে। তেন্তে ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলাখিনি ভাবোঁতে তুমি ডিফাৰেঞ্চিয়েশ্যনৰ সহায় ল'ব পাৰিবা। এতিয়া মই ত্ৰিকোণমিতিক ফাংচনৰ কাৰণে ফৰ্মুলাখিনি লিখিম। চাবা দেই, ত্ৰিকোণমিতিক ফাংচনৰ কাৰণে লিখিম। ত্ৰিকোণমিতিক ফাংচনৰ কাৰণে ফৰ্মুলাখিনি কেনেকৈ হ'ব? এইকেইটা ফৰ্মুলা মই মোহাই দিছোঁ। এইকেইটা ফৰ্মুলা আগৰ ক্লাছত যিহেতু মই লিখাই দিছিলোঁ, মোহাই দিছোঁ কাৰণে। কেলৈ ৰঙাখিনি ওলাই গৈছে? 3 নম্বৰ ফৰ্মুলাৰ পৰা ষ্টাৰ্ট কৰিব লাগে। এতিয়া ত্ৰিকোণমিতিক ফৰ্মুলাকেইটা লিখিম। বেছিক দুটা ফৰ্মুলা লিখিলোঁ। এতিয়া ত্ৰিকোণমিতিক ফৰ্মুলাকেইটা লিখাৰ আগত ছাইডত ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলাকেইটা এনেই মই লিখি লৈছোঁ তোমালোকক বুজাবৰ কাৰণে। ডিফাৰেঞ্চিয়েশ্যন অফ চাইন এক্স। ডিফাৰেঞ্চিয়েশ্যন অফ চাইন এক্স ইকুৱেল টু কি আছিলে তেন্তে? কছ এক্স আছিলে। অ'কে, নেক্সট ডিফাৰেঞ্চিয়েশ্যন অফ ছেকেণ্ডটো কি আছিলে? কছ এক্স। কছ এক্স ইকুৱেল টু কি আছিলে? মনত আছে নিশ্চয় সকলোৱে? মাইনাছ চাইন এক্স। মাইনাছ চাইন এক্স। ঠিক তেনেকৈ ডিফাৰেঞ্চিয়েশ্যন অফ টেন এক্স কি আছিলে? চেক স্কোৱাৰ এক্স। এইকেইটা তেন্তে বেছিক ফৰ্মুলা। ইয়াৰ উপৰিও আৰু কিছুমান ফৰ্মুলা আছে। এই তিনিটাটো মনত ৰাখিবই লাগিব। তাৰপৰা ডিফাৰেঞ্চিয়েশ্যন অফ কি আছিলে? কট এক্স। কট এক্সটো কি আছিলে? মাইনাছ কছ এক্স স্কোৱাৰ এক্স। কছ এক্স স্কোৱাৰ এক্স। এইখিনি মনত ৰাখিবা দেই। নেক্সট তেনেকৈ গৈ আছে আৰু নেক্সট কিছুমান ফৰ্মুলা আছিলে গৈ আছে। ঠিক তেনেকৈ ডিফাৰেঞ্চিয়েশ্যন অফ চেক এক্স লিখিছিলোঁ চাগে। ডিফাৰেঞ্চিয়েশ্যন অফ চেক এক্স কি আছিলে? চেক এক্স ই টু টেন এক্স। নেক্সট লিখিছিলোঁ ডিফাৰেঞ্চিয়েশ্যন অফ কছ এক্স। কছেক এক্স ইনটু কট এক্স, কিন্তু ইয়াত মাইনাছ চিন এডাল লাগিব। এইকেইটা ফৰ্মুলা সকলোৱে মনত আছে নাই? ইয়াৰ এটলিষ্ট এই তিনিটা ফৰ্মুলাটোতো 100% মনত থাকিব লাগিব, লগত এইকেইটাও লাগিব, তলকেইটাও লাগিব। এইকেইটা ফৰ্মুলা ডিফাৰেঞ্চিয়েশ্যনৰ এই ফৰ্মুলাকেইটা মনত আছে নাই? নাই যদি কিনাত লিখি ল'বা, এই ফৰ্মুলাকেইটা লাগিব দেই।
এই ফৰ্মুলাকেইটা সকলোৱে মনত আছেনে হয় স্যার আছে গুড ঠিক আছে এতিয়া চোৱা আমি ইণ্টিগ্ৰেশ্যনৰ কাৰণে এতিয়া ফৰ্মুলা লিখিম ঠিক আছে ইণ্টিগ্ৰেশ্যনৰ কাৰণে ত্ৰিকোণমিতিক ফাংচনৰ ফৰ্মুলা লিখিম প্ৰথমটো লিখিছোঁ ধৰি লোৱা ইণ্টিগ্ৰেশ্যন অফ সাইন এক্স আমি যদি সাইন এক্সক ইণ্টিগ্ৰেশ্যন কৰোঁ কি হ'ব এটা কথা তুমি বেক অফ দ্য মাইণ্ডত ৰাখিবা ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যন এটা আনটোৰ ইনভাৰ্ছ প্ৰচেছ তেন্তে তুমি বহু পৰিমাণে ফৰ্মুলাটো নিজৰ মনৰ পৰা ভাবিব পাৰিবা ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যন এটা আনটো উল্টা এতিয়া তেন্তে ভাবাচোন বাৰু কিনাত মই ফৰ্মুলাখিনি লিখিও দিলোঁ ইণ্টিগ্ৰেশ্যন অফ সাইন এক্স কি হ'ব পাৰে ভাবাচোন ইণ্টিগ্ৰেশ্যন অফ সাইন এক্স কি হ'ব পাৰে cos x আৰু বাকীসকলে হিৰকে কৈছে cos x আৰু বাকীসকলে স্যার মাইনাস cos x মাইনাছ cos x মাইনাছ cos x আৰু বাকীসকলে ক'বা নেকি বা কেলে হ'ল কেনেকৈ হ'ল সব মই প্ৰথম ফৰ্মুলাটো যদি কওঁ আরবিট্রারি কনস্ট্যান্ট মই প্ৰথম ফৰ্মুলাটো যদি কওঁ প্ৰথম ফৰ্মুলাটো কি দিয়া আছে এইটো ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলাটো কি দিয়া আছে ডিফাৰেঞ্চিয়েশ্যন অফ সাইন এক্স ইকুৱেল টু cos x হয়নে ডিফাৰেঞ্চিয়েশ্যন সাইন এক্স ইকুৱেল টু cos x ইয়াৰ পৰা মই এটা কথা ক'ব পাৰোঁনে এইটো কথা নিলিখিবা তোমালোকে এটা কথা ক'ব পাৰোঁনে কি ক'ব পাৰোঁ যদি আমি কছক যদি ইণ্টিগ্ৰেশ্যন কৰোঁ তেন্তে কি পাব লাগিব কছক যদি ইণ্টিগ্ৰেশ্যন কৰোঁ কি পাব লাগিব কছক ইণ্টিগ্ৰেশ্যন কৰিলে কি পাব লাগিব সাইন এক্স পাব লাগিব এইটো কথা সকলোৱে বুজি পাইছে মই আগৰ ক্লাছটোতো লিখিছিলোঁ তেন্তে ইয়াৰ পৰা এটা ফৰ্মুলা বনিব ইয়াৰ পৰা এটা ফৰ্মুলা কি বনিব মানে কছৰ ইণ্টিগ্ৰেশ্যনটো হৈছে সাইন এক্স মানে ইণ্টিগ্ৰেশ্যন অফ cos x dx ইকুৱেল টু কি সাইন এক্স প্লাছ এক্স এইডোখৰলৈকে বুজি পাইছা নাই কোৱা এইডোখৰলৈকে সকলোৱে বুজি পাইছা নাই এইডোখৰলৈকে সকলোৱে বুজি পাইছা নাই সকলোৱে পাইছা নাই কোৱাচোন মোক সকলোৱে এই লাইনটো বুজি পালা নাই চোৱা ডিফাৰেঞ্চিয়েশ্যন অফ সাইন এক্স ইকুৱেল টু cos x এতিয়া মই এটা কথা কৈছিলোঁ সাইন এক্সক ডিফাৰেঞ্চিয়েশ্যন কৰি আমি cos x পাইছোঁ লজিকেলি ভাবা কথাটো অকণমান কনফিউজিং এই বস্তুখিনি কনফিউজিং মোৰ ফাৰ্ষ্ট 12ত অকণমান প্ৰব্লেম পাইছিলোঁ সাইন এক্সক ডিফাৰেঞ্চিয়েশ্যন কৰি আমি তেন্তে cos x পাইছোঁ তেন্তে cos x-ক যদি মই ইণ্টিগ্ৰেট কৰি দিওঁ ইণ্টিগ্ৰেট কৰিলে সাইন এক্স পাম লগতে প্লাছ চি এটা লিখিব লাগে সেইটো কেলৈ লিখিব লাগে মই আগৰ ক্লাছত এক্সপ্লেইন কৰিছোঁ সেইকাৰণে কি লিখিলোঁ ইণ্টিগ্ৰেশ্যন cos x তেন্তে তাৰ আনচাৰটো কি হ'ব সাইন এক্স হ'ব লগত প্লাছ চি এটা লিখিলোঁ এইডোখৰলৈকে ক্লিয়াৰ এইডোখৰলৈকে কাৰোবাৰ প্ৰব্লেম আছে টেবলেট এতিয়া নেক্সট এতিয়া মই ছেকেণ্ড ফৰ্মুলাটো যদি চাওঁ ছেকেণ্ড ফৰ্মুলাটো কি লিখা আছে এই ফৰ্মুলাটো এনেকৈ লিখা আছেনে ছেকেণ্ড ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলা এইটো হয়নে হয় নাই এইটো ফৰ্মুলা হয় এতিয়া তেন্তে এই ফৰ্মুলাটো মই আগতে কোৱা কথাটোৰ আলমত ভাবাচোন ইয়াৰ মিনিংটো কি কছক যদি মই ডিফাৰেঞ্চিয়েশ্যন কৰোঁ কি পাওঁ মাইনাছ সাইন এক্স তেন্তে মাইনাছ সাইন এক্সক যদি মই ইণ্টিগ্ৰেশ্যন কৰোঁ তেন্তে কি পাব লাগিব cos x পাব লাগিব তেন্তে মোক ইয়াৰ পৰা তোমালোকে মোক এটা ফৰ্মুলা উলিয়াই দিব পাৰিবানে সেই ফৰ্মুলাটো কি হ'ব ইণ্টিগ্ৰেশ্যন মাইনাছ সাইন এক্স ডি এক্স ইকুৱেল টু cos x মই এনেকৈ লিখিলে ভুল হ'ব নেকি বা cos x প্লাছ চি এনেকৈ লিখিলে ভুল হ'ব নেকি বা এইডোখৰলৈকে সকলোৱে বুজি পাইছা নাই সকলোৱে বুজি পালা এইডোখৰলৈকে সকলোৱে বুজি পালা পাইছোঁ স্যার ঠিক আছে এতিয়া চোৱা এই মাইনাছ চিনডাল এইটো মানে কনষ্টেণ্ট টাইপত ধৰি লোৱা মাইনাছ চিনডাল মাইনাছ মানে -1 ধৰি লোৱা এই মাইনাছ চিনডাল মই ইণ্টিগ্ৰেশ্যনৰ বাহিৰলৈ উলিয়াই আনিব পাৰোঁ মই এইটো কথা পাছতকৈ কৈও দিম বাৰু মাইনাছ চিনডাল ইণ্টিগ্ৰেশ্যনৰ বাহিৰলৈ উলিয়াই আনিলোঁ তেনে মাইনাছ ইণ্টিগ্ৰেশ্যন সাইন এক্স ডি এক্স ইকুৱেল টু cos x জেগা ভাল এক মিনিট ৰ'বাচোন দেই তোমালোক অঁ চিগনেচাৰ এই লিখাটো সেইটোৱে বহুত মানে প্ৰেক্টিচ লাগে আৰু আমাৰ আহি গ'ল আৰু ঠিক আছে তেন্তে মই কি কৈ আছিলোঁ তোমালোকক মই কৈ আছিলোঁ ইয়াত ফৰ্মুলা এটা কথা কৈ আছিলোঁ এতিয়া চোৱাচোন তোমালোকে আকৌ চোৱা মই কৈছিলোঁ যে ডিফাৰেঞ্চিয়েশ্যন অফ cos x কৰিলে মাইনাছ সাইন এক্স পোৱা যায় অ'কে সেইটো কথা গম পালোঁ তেন্তে মাইনাছ সাইন এক্সক যদি মই ইণ্টিগ্ৰেশ্যন কৰিবলগীয়া হয় তেন্তে কি পাম cos x পাম আৰু লগত প্লাছ চিটো থাকিব এইটো পাহৰি যোৱা প্লাছ চিটো লাষ্টত লিখি দিলেও হয় এইটো আছে নাই এইটো ইমান মাথা মাৰি লাভ নাই এতিয়া মাইনাছডাল মই বাহিৰলৈ উলিয়াই আনিলোঁ এইডোখৰলৈকে সকলোৱে বুজি পালোঁ এতিয়া মাইনাছডাল যদি মই ইফালে পঠিয়াই দিওঁ এতিয়া কি হ'ব ইণ্টিগ্ৰেশ্যন সাইন এক্স ডি এক্স ইকুৱেল টু মাইনাছ cos x এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নেকি প্লাছ চিটো লিখিব লাগিব এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নেকি
বুজি পালা নাই বাকীসকলৰ মাত নাইকিয়া হৈ গ'ল বুজি পালা নাই কি কৈছোঁ মই পাইছোঁ ছাৰ মই ছেকেণ্ড ফৰ্মুলাটো ল'লোঁ চোৱা ছেকেণ্ড এই ফৰ্মুলাটো ল'লোঁ এইটো ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হ'ল কছ এক্সক ডিফাৰেঞ্চিয়েশ্যন কৰিলে মাইনাছ চাইন এক্স পোৱা যায় তেন্তে কি তেন্তে এই বস্তুটোক যদি মই ইণ্টিগ্ৰেশ্যন কৰি দিওঁ মাইনাছ চাইন এক্সক যদি মই ইণ্টিগ্ৰেশ্যন কৰি দিওঁ কছ এক্স নাপাম নেকি বাৰু পাম নে নাপাম সেইটোৱে লিখিছোঁ গৈ মাইনাছ চাইন এক্সক যদি মই ইণ্টিগ্ৰেশ্যন কৰি দিওঁ কছ এক্স নাপাম নেকি বাৰু এতিয়া বুজি পালা পালোঁ ছাৰ এতিয়া মই মাইনাছডাল বাহিৰলৈ উলিয়াই আনিলোঁ তেনে মাইনাছডাল বাহিৰলৈ উলিয়াই মই ইফালে পঠিয়াই দিলে এইটো চাইন এক্সৰ আগত কছ এক্সৰ আগত মাইনাছ চিনডাল আহি গ'ল এতিয়া তোমালোকে ভাবিছা চাগে এইটো কথা ভাবিছা ইয়াত যিহেতু প্লাছ চি এটা আছিলে এতিয়া তেন্তে মাইনাছডাল বাহিৰলৈ লৈ নিলে মানে বাহিৰলৈ আনিলোঁ তাৰপৰা ইটো চাইডে পঠিয়াই দিলে মাইনাছ কছ এক্স হ'ল আৰু ঠিক তেনেকৈ মাইনাছ চি হ'ব লাগিছিলে হয় নাই এইটো কথা তোমালোকে ভাবিছা চাগে এইটো কথা ভাবিছা না বাৰু মাইনাছ চি হ'ব লাগিছিলে হয় নাই বাৰু এইটো কথা হয় এতিয়া চোৱা মাইনাছ চি লিখা প্লাছ চি লিখা মিনিং একেটাই এইটো এটা আৰ্বিট্ৰেৰী কনষ্টেণ্ট ইয়াক তুমি মাইনাছ লিখা প্লাছ লিখা একো কোনো মেটাৰ নকৰে এনেই জেনেৰেলি আমি প্লাছ চি লিখি থৈ দিওঁ আৰু এইটো তুমি মাইনাছ হৈছে নে প্লাছ হৈছে আইডিয়েল মানে তুমি মাইনাছটোকো তুমি একচুৱেলি ক'ব গ'লে আমি প্লাছ হিচাপে লিখিব নোৱাৰোঁ নেকি বাৰু প্লাছ অফ মাইনাছ চি তেনেকৈ লিখিব পাৰোঁ মানে কথাটো এইটো তুমি আৰ্বিট্ৰেৰী কনষ্টেণ্টটো প্লাছ কৰিছা মাইনাছ কৰিছা ইণ্টিগ্ৰেশ্যনত সেইটো মেটাৰ নকৰে ইণ্টিগ্ৰেশ্যনত জাষ্ট আৰ্বিট্ৰেৰী কনষ্টেণ্ট এটা থাকিব লাগে লগত সেইটো প্লাছ হৈ থাকক মাইনাছ হৈ থাকক মাইনাছ হৈ থাকক মেটাৰ নকৰে সেইকাৰণে আমি জেনেৰেলি আমি প্লাছ লিখোঁ ইন কনভেনশ্যন প্লাছ লিখোঁ এইটো তোমালোকৰ মনলৈ এইটো ডাউট আহিছে চাগে ইয়াত যিহেতু প্লাছ চি এটা আছে এইটো মাইনাছ চিনডাল পঠিয়ালে মাইনাছ কছ এক্স হ'ল মাইনাছ চি হ'ব লাগিছিলে ধৰি লোৱা এইটো মাইনাছ চি হ'ল ছাপ'জ মই ধৰি লৈছোঁ সেইটোক মই আকৌ নতুন এটা কনষ্টেণ্ট বুলি ভাবি ল'লোঁ সেইটো এটা তাক মই বেলেগ এটা আখৰ চি দি দিলোঁ কথাটো বুজি পাইছা মানে জেনেৰেলি আমি চি এটা দি ৰাখি থওঁ আৰু সেইটো কথা তাৰ আগত প্লাছ মাইনাছ ইমান মেটাৰ নকৰে জেনেৰেলি আমি প্লাছ দি থওঁ তেন্তে আমি ইয়াৰ পৰা এই ফৰ্মুলাটো পাই গ'লোঁ মই এইটোৱে সুধি আছিলোঁ নাই তোমালোকক মই সুধি আছিলোঁ যে তোমালোকৰ ইণ্টিগ্ৰেশ্যন অফ চাইন এক্স কিমান হয় ইণ্টিগ্ৰেশ্যন অফ চাইন এক্স কিমান পালা তেন্তে মাইনাছ কছ এক্স পালা আৰু লগত প্লাছ চি এই ফৰ্মুলাটো বুজি পালা নাই কোৱাচোন তোমালোকে এই ফৰ্মুলাটো কেনেকৈ আহিলে বুজি পালানে কোনটো ফৰ্মুলাৰ পৰা আহিলে এই ফৰ্মুলাটো পৰা আহিলে বুজি পালা নাই কোৱাচোন কিনাত এইখিনি ৰাফখিনি লিখা আছে লিখি লোৱা পাছত প্ৰুফ আহিব এই নাহে প্ৰুফ নাই জাষ্ট নিজে যদি পৰীক্ষাত কনফিউজন লাগে প্লাছ মাইনাছত কনফিউজন লাগি যায় মই কৈ দিম বাৰু কেতিয়া কেনেকৈ মনত ৰাখিব পাৰি জাষ্ট এইটো মনত ৰাখিবা চাইনটো সদায় কছলৈ যায় কছটো সদায় চাইনলৈ যায় সেইটো মনত ৰাখিবা কি কৈছোঁ মই চাইনটো সদায় কছলৈ যায় কছটো সদায় চাইনলৈ যায় প্লাছ মাইনাছ কেনেকৈ মনত ৰাখিবা মাইনাছ কেতিয়া আহিব প্লাছ কেতিয়া আহিব মই কৈ দিম বাৰু এইটো কথা আইডিয়াটো মনত ৰাখি দিবা চাইনটো ক'লৈ যায় কছলৈ কছটো ক'লৈ যায় চাইনলৈ তেনেকৈ এইডোখৰলৈকে লিখা হ'ল বাকীসকলে বুজি পালা নাই মোক কোৱাচোন শিখামণি বুজি পাইছা নাই তোমালোকে আজি বৰ মাত চাত নাই যে কেলৈ টোপনি ধৰিছে ভাগৰ লাগিছে শিখামণি বসুমতাৰী বুজি পালা নাই পাইছোঁ ছাৰ সোনায়াম হাজৰিকা সোনাই ইয়ান চৰি মই ইয়াম ভাবোঁ সোনাই ইয়ান মনজিত নাথ ছাৰ পাইছোঁ অ'কে পাইছোঁ ছাৰ নুপুৰ বৰুৱা নেপালে ক'বা দেই অ'কে তেন্তে আইডিয়াটো কেনেকৈ ৰাখিবা চাইনটো ক'লৈ যায় কছলৈ যায় প্লাছ মাইনাছবোৰ কেনেকৈ মনত ৰাখিবা মই গোটেই ফৰ্মুলাকেইটা লিখাৰ পিছত আইডিয়াটো মই হিণ্টছটো দি দিম এতিয়া তেন্তে ইণ্টিগ্ৰেশ্যন অফ কছ এক্স কি হ'ব তোমালোকে নিজে বুজি পাইছোঁ ছাৰ অ'কে গুড ইণ্টিগ্ৰেশ্যন অফ কছ এক্স কি হ'ব তোমালোকে নিজে ভাবা এই ফৰ্মুলাখিনি আলমত ভাবা মই ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলাখিনি লিখি থৈছোঁ এইখিনি আলমত ভাবা কি হ'ব পাৰে ইণ্টিগ্ৰেশ্যন অফ কছ এক্স প্লাছ চি চাইন এক্স প্লাছ ক'ৰ পৰা ওলাব প্ৰথম ফৰ্মুলাটো ওলাব এইটো একদম জল পটকৈ ওলাই আছে কেনেকৈ চোৱা চাইন এক্সক ডিফাৰেঞ্চিয়েশ্যন কৰিলে কছ এক্স পোৱা যায় তেন্তে কছ এক্সক যদি মই ইণ্টিগ্ৰেশ্যন কৰোঁ ইণ্টিগ্ৰেশ্যন মানে এইটো নহয় ইণ্টিগ্ৰেশ্যন কৰোঁ তেন্তে কি পাম চাইন এক্স পাম একদম চকু আগত ওলাই আছিল কি হ'ব চাইন এক্স লগত কি হ'ব প্লাছ চি এটা লিখিব লাগিব অ'কে এইটো কথাও বুজি পালোঁ নেক্সট লিখা 5 নম্বৰ ফৰ্মুলাটো হৈছে ইণ্টিগ্ৰেশ্যন অফ চেক স্কুৱাৰ ডি এক্স এইটো কিমান হ'ব ইণ্টিগ্ৰেশ্যন অফ চেক স্কুৱাৰ ডি এক্স কিমান হ'ব মই দৰকাৰী ফৰ্মুলাখিনিয়ে লিখিম দেই চব নিলিখোঁ 10x প্লাছ চি ঠিক তেনেকৈ ইণ্টিগ্ৰেশ্যন অফ কছেক স্কুৱাৰ এক্স ডি এক্স এইটো কোৱা বৰাবৰ মাইনাছ কট এক্স অ'কে গুড সেইটোৱে ইয়াৰ পৰাই চালে গম পাই যায় কছেক স্কুৱাৰক ইণ্টিগ্ৰেশ্যন কৰিলোঁ কট এক্স হ'ব মাইনাছ চিনডাল ইফালে গুচি আহিব মাইনাছ কট এক্স প্লাছ
নেক্সট যদি মই আৰু এটা কওঁ ইণ্ডিকেশ্যন অফ sec x tan x এইটো কিমান হ'ব কোৱা ফটাফট sec x plus c sec x plus c গুড মই এইবোৰ বাকচ বনোৱা নাই আৰু তোমালোকে বাকচ বনাই এই মই ফৰ্মুলা বহি এখন ল'ব কৈছোঁ নহয় তাত লিখি যাবা ঠিক তেনেকৈ ইণ্ডিকেশ্যন অফ cosec x ইনটু cot x dx এইটো কিমান হ'ব কৈ দিয়া লাষ্টটো minus cosec x plus c মাইনাছ cosec x এতিয়া চোৱা ইণ্টিগ্ৰেশ্যনত জেনেৰেলি ত্ৰিকোণমিতি ফাংচনৰ ভিতৰত এইকেইটা ফৰ্মুলাই লাগে বেছি ইউজ হয় তোমালোকৰ 12 লেভেলত এইকেইটা ফৰ্মুলাই লাগে ত্ৰিকোণমিতিক ফাংচনৰ ভিতৰত এইকেইটা ফৰ্মুলাই লাগে ইণ্টিগ্ৰেশ্যনত বেছি ইউজ হয় আৰু এইকেইটা ফৰ্মুলা লাগে বুলি নহয় বেছি ইউজ হয় এইকেইটা ফৰ্মুলা চোৱা ইয়াৰ ওপৰত তোমালোকে এতিয়া মনত ডাউট এটা খেলাব পাৰে চাই ইণ্টিগ্ৰেশ্যন অফ আমি দেখোন হেৰি নাপালোঁ ইণ্টিগ্ৰেশ্যন অফ sin x পালোঁ cos x পালোঁ sec square x পালোঁ হেৰি পালোঁ আমুক তামুক পালোঁ কিন্তু ইণ্টিগ্ৰেশ্যন অফ tan x নাপালোঁ ইণ্টিগ্ৰেশ্যন অফ tan xৰ ফৰ্মুলা নাই নি অবভিয়াছলি আছে ইণ্টিগ্ৰেশ্যন অফ cot xৰ ফৰ্মুলা নাই নি অবভিয়াছলি আছে ঠিক তেনেকৈ ইণ্টিগ্ৰেশ্যন অফ sec xৰ ফৰ্মুলা নাই নি অবভিয়াছলি আছে কিন্তু সেইবোৰ মানে ফৰ্মুলাবোৰ অকণমান টান লেভেলৰ হয় সেইকাৰণে মই লিখা নাই আৰু ইমান ইউজো নহয় মোৰ মনত আছে আকৌ মই নাজানি পেলাই লিখোৱা নহয় তোমালোকৰ ইউজটো নহয় কাৰণে মই লিখোৱা নাই ইণ্টিগ্ৰেশ্যন অফ tan x মানে log sec x plus log sec x ঠিক তেনেকৈ ইণ্টিগ্ৰেশ্যন অফ হেৰি cot x মানে log sin x তেনেকৈ ফৰ্মুলা আছে মই লিখাই দিম পাছত যদি কেনেবাকৈ ইউজ হয় কিন্তু এতিয়া সদ্যহতে এই তোমালোকৰ কিতাপৰ লেভেলত এইখিনি ফৰ্মুলাই লাগিব এইকেইটা ফৰ্মুলা একদম ইউজ নহয় নাকেই বৰাব যেতিয়া যদি ইউজ হয় মই লিখাই দিম ঠিক আছে যে যদিহে পাছত যদি কেতিয়াবা ইউজ হয় মই লিখাই দিম ক'ৰবাত যদি এটা অংক আহে এইকেইটা ফৰ্মুলা নালাগে এনেই এক্সট্ৰা হেডেক ল'ব নাই মই একদম কম ফৰ্মুলাত বস্তুবোৰ পঢ়াম জাষ্ট যিখিনি ফৰ্মুলা মনত ৰাখিব কম মনত ৰাখিবা ইয়াত একদম মষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা মনত ৰখাৰ ভিতৰত এইকেইটাটো মনত ৰাখিবই লাগিব ঠিক তেনেকৈ এইটো মনত ৰাখিবই লাগিব এইটো মনত ৰখাৰ লগে লগে এইকেইটা অট'মেটিক ভাবি উলিয়াব পাৰি এই তিনিটাটোতো বাকচ বনোৱাকেইটা মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিবই লাগিব চব এটা তোমালোকৰ অকণমান কনফিউজন এটা আছে চাগে কেতিয়াবা প্লাছ আহিছে কেতিয়াবা মাইনাছ আহিছে হয়নে নহয় কোনটো ফৰ্মুলা আগত প্লাছ আহিছে কোনটো কেতিয়া মাইনাছ আহিছে এটা কথা মনত ৰাখিবা চাইনটো ক'লে যাব চাইনটো ইণ্ডিকেশ্যন কৰা ডিফাৰেঞ্চিয়েশ্যন কৰা ক'লে যাব কচলে আৰু কচটো ক'লে যাব চাইনলৈ কিন্তু আমি কনফিউজনটো কিহত হৈছোঁ মাইনাছডালত কেতিয়াবা মাইনাছ আহে কেতিয়াবা মাইনাছ নাহে মাইনাছডাল কেনেকৈ মনত ৰাখিম এতিয়া ইণ্ডিকেশ্যনৰ ক্ষেত্ৰত চোৱা এটা একদম হিণ্টছ এটা দি দিছোঁ তোমালোকক এনেকৈ মনত ৰাখিবা যেতিয়া ইণ্টিগ্ৰেশ্যনৰ আনচাৰটো ভালকৈ মোৰ কথাটো শুনা মই নিজে কৈছোঁ আৰু যেতিয়া ইণ্টিগ্ৰেশ্যনৰ আনচাৰটো চি এ আৰম্ভ হয় কি কৈছোঁ চি এ আৰম্ভ হয় সদায় মাইনাছ আহিব সেইটো মনত ভৰাই থোৱা যেতিয়া ইণ্টিগ্ৰেশ্যনৰ আনচাৰটো চি এ আৰম্ভ হ'ব তুমি দেখিলা sin x মানে কি কচ হ'ব চি এ আৰম্ভ হৈছে চি এ আৰম্ভ হ'লে মাইনাছডাল লগাই দিবা যেতিয়া কচটো ক'লে যাব চাইনলৈ যাব মই ক'লৈ কৈছোঁ কচটো ক'লে চেঞ্জ হয় চাইনলৈ চাইন চি এ আৰম্ভ হোৱা নাই সেইকাৰণে মাইনাছ নাহে ঠিক তেনেকৈ sec square x টো ক'লে মানে এইকেইটাই ফৰ্মুলা ইমান ইউজ নহয় বাৰু tan x ইয়াত চি এ আৰম্ভ হোৱা নাই কাৰণে মাইনাছ নাহে এইটো আকৌ চোৱা আনচাৰটো চি এ আৰম্ভ হৈছে সেইকাৰণে ইয়াত মাইনাছ আহিলে ঠিক তেনেকৈ ইয়াত আনচাৰটো চি এ আৰম্ভ হৈছে ইয়াত মাইনাছ আহিলে এই টিকটো একদম মনত ৰাখিবলৈ বহুত সহজ বেলেগ টিক হিচাপে নহয় আৰু মনত ৰখা টেকনিক হিচাপে মনত ৰাখিব পৰা বহুত সহজ যেতিয়া ইণ্টিগ্ৰেশ্যনৰ আনচাৰটো চি এ আৰম্ভ হ'ব তেতিয়া মাইনাছ লগাই দিবা কাৰোবাৰ এইডোখৰলৈকে ডাউট আছে এইডোখৰলৈকে বুজি পালা সকলোৱে ইজ দেয়াৰ এনি ডিফিকাল্টি বুজি পালা এইডোখৰলৈকে গুড কাৰোবাৰ এইখিনি ফৰ্মুলাত কাৰোবাৰ ডাউট আছে নি সোধাচোন মোক এইখিনি ফৰ্মুলাত কাৰোবাৰ যদি ডাউট আছে সোধা কেনেকৈ মনত ৰাখিম কি ৰাখিম ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলাখিনিটো মনত ৰাখিবাই লগতে ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলাখিনিও মনত ৰাখিব লাগিব কাৰোবাৰ যদি ডাউট আছে পটাপট সোধা নাই যদি ভাল কথা নাই এতিয়া ইয়াৰ কিনাৰে মই আৰু দুটামান ফৰ্মুলা লিখিম বিশেষকৈ ইয়াৰ কাৰণে আৰু বিশেষকৈ ইয়াৰ কাৰণে এইকেইটাৰ কাৰণে ইমান দৰকাৰ নহয় সেইকেইটা ফৰ্মুলা বিশেষকৈ ইয়াৰ কাৰণে আৰু বিশেষকৈ ইয়াৰ কাৰণে সেইকেইটা ফৰ্মুলাটো তুমি কিনাৰতে লিখি ল'ব পাৰা ধৰি লোৱা ইণ্টিগ্ৰেশ্যন অফ sin x dx মানে গম পালোঁ মাইনাছ cos x প্লাছ চি হয় যদি তোমাৰ এনেকৈ থাকে কেতিয়াবা ইণ্টিগ্ৰেশ্যন অফ sin mx থাকে তেতিয়া কি কৰিবা ইণ্টিগ্ৰেশ্যন অফ sin mx মানে কথাটো বুজি পাইছা নাই ইণ্টিগ্ৰেশ্যন অফ sin mx মানে ধৰি লোৱা ইণ্টিগ্ৰেশ্যন অফ sin x নাই ধৰি লোৱা sin twice x আছে dx আছে বা sin thrice x dx আছে মানে ইয়াত m ভেলু কিমান হ'ল 2 হ'ল ধৰি লোৱা ইণ্টিগ্ৰেশ্যন অফ sin thrice x dx আছে এনেকুৱা হ'লে কি কৰিবা তেতিয়া কি কৰিব লাগিব সেই কথাটো মই এতিয়া তোমালোকক লিখাই দিছোঁ এতিয়া মই হালধীয়া পেনে লিখিছোঁ ইণ্টিগ্ৰেশ্যন অফ sin mx dx হ'লে কি হ'ব চোৱা চাইনটো ক'লে কনভাৰ্ট হয় চাইনটো কচলে তেন্তে ইয়াতো কচে হ'ব কচ যিহেতু ইয়াত mx আছে কচতো mx আহিব অ'কে গুড যিহেতু কচে আৰম্ভ হৈছে আগত মাইনাছ চিন লাগিব চি আৰম্ভ হৈছে আগত মাইনাছ চিন লাগিব এতিয়া ইয়াত m আছে যে m এ ডিভাইডটো লগাই দিব এই ফৰ্মুলাটো কেনেকৈ বনিলে সেইখিনি নালাগে এতিয়া জাষ্ট
সেইকাৰণে মই নেদেখা আৰু কেনেকৈ হ'ল যে যিটো সংখ্যা থাকে সেইটোৱে ডিভাইড লগাই দিবা আৰু প্লাছ চিটোতো আহিবই প্লাছ চিটো আহিবই কেনেকৈ ফৰ্মুলাটো আহিলেতো নালাগে পাছত যদি দৰকাৰ মই দেখাই দিম দৰকাৰ নহয় এইবোৰ ফৰ্মুলাবোৰ কেনেকৈ আহিলে জাষ্ট ফৰ্মুলাবোৰ এপ্লাই কৰিব লাগিব কি ক'লোঁ বুজি পালা নাই কি ক'লোঁ বুজি পাইছা নাই তোমালোকে এই ফৰ্মুলাটো মই যদি এক্সাম্পল এটা দিওঁ এনেকৈ দিব পাৰা ধৰি লোৱা ইণ্টিগ্ৰেশ্যন অফ ধৰি লোৱা sin 36 ইণ্টিগ্ৰেশ্যন অফ sin 36 dx ইয়াৰ আনচাৰটো কি হ'ব তেন্তে মোক পটককৈ কোৱা ইয়াৰ আনচাৰটো কি হ'ব চাইন আছে কছ হ'ব অ'কে কছ হ'ব লগত কি লিখিম কছ 36 চি আৰম্ভ হৈছে আগত মাইনাছ লগাই দিম ডিভাইডেড বাই কি কৰিম 3 কৰিম প্লাছ চি বুজি পালা সকলোৱে বুজি পালা Sir. কিমান বুজি পালা চাওঁচোন ইণ্টিগ্ৰেশ্যন অফ sin x/2 dx পটককৈ এইটো আনচাৰ কৰি দিয়া কিমান হ'ব इसका आंसर बोलो minus cos half x divided by half plus c. সকলো একমত ৰাজমণিয়ে যিটো আনচাৰ কৈছে একমত ৰাজমণি হয়নে নোপোৱে কৈছিলা ৰাজমণি এইটো কছ আছে কছটো ক'লে চাইন আছে চাইনটো ক'লে যাব কছলৈ যাব ইয়াত যিটো থাকে এইটো চেঞ্জ নকৰিবা একো চেঞ্জ নকৰিবা x/2 আছে x/2 লিখিবা এইটো একো চেঞ্জ নকৰিবা cos x/2 কছে আৰম্ভ হ'ল সেইকাৰণে আগত মাইনাছ লগাই দিম কাৰণ চি আৰম্ভ হৈছে ডিভাইডেড বাই ইয়াত চোৱা ইয়াত সংখ্যা কি আছে এইটো চোৱা এমৰ ভেলু কিমান ইয়াত এমৰ ভেলু কিমান কোনোবাই ক'ব পাৰিবানে ইয়াত এমৰ ভেলু কিমান হাফ 1/2 গুড 1/2 তেনে 1/2 ডিভাইড লগাই দিবা 1/2 ডিভাইড লগাই দিবা এইটোক আৰু এটা লাইন চিম্প্লিফাই কৰিও লিখিব পাৰা 1/2টো যেতিয়া ওপৰলৈ যাবগৈ 2 হিচাপে ওপৰলৈ যাবগৈ কাৰণ 1/2টো তলত আছে ওপৰলৈ গ'লে 2 হিচাপে যাবগৈ তেন্তে -2 cos x/2 প্লাছ চি বুজি পালা নাই কোৱাচোন এইটো আনচাৰ বুজি পালা নাই প্ৰথম এক্সাম্পলটো নহয় ছেকেণ্ড এক্সাম্পলটো বুজি পালা নাই ঠিক আছে এইডোখৰলৈকে পটাপট নোট কৰা একদম ইম্পৰ্টেণ্ট বস্তু পঢ়াই আছোঁ দেই বুজি নাপালে ক'বা এক্সাৰচাইজবোৰ গোটেইবোৰ এইবোৰৰ ওপৰতে চলি থাকিব Sir, মই যে কৈছিলোঁ cos half x বুলি সেইটোতো হ'ব ন অঁ হাফ এক্স তেনেকৈ হ'ব গুড পটককৈ তোমালোকে নোট কৰা দেই পটককৈ মই আহি আছোঁ 1 মিনিট মই এইখিনি মোহাই দিওঁ সকলোৱে লিখা হ'ল এইখিনি মোহাই লৈ মোহাৰ পিছত বুজিছোঁ ঠিক আছে তেন্তে ইয়াৰ টাইপৰ তেন্তে আৰু ইয়াৰ কাৰণেও এটা ফৰ্মুলা আছে ইয়াৰ কাৰণেও এটা আছে সেইটো হ'ল ইণ্টিগ্ৰেশ্যন অফ cos mx ইণ্টিগ্ৰেশ্যন অফ cos mx হ'লে কি হ'ব mx dx কোৱা কোনোবাই ক'ব পাৰিবানে কি হ'ব sin mx good sin mx divided by m plus c এইটো বাকচ বনাই নিবা এইকেইটা ফৰ্মুলা হ'ব নে বেছি ইউজ হয় সেইকাৰণে লিখাই দিছোঁ মই একদম বস্তুবোৰ জানাই মই একদম কম ফৰ্মুলাত পঢ়াম বস্তুবোৰ সদায় কৈছোঁ মই কম ফৰ্মুলাত পঢ়াম বস্তুবোৰ মই বেছিকেলি মানে এপ্লাইড মেথছত মানে মেথছটো দুটা ভাগত বিভক্ত পিঅ'ৰ আৰু এপ্লাইড মেথছত বহুত ফৰ্মুলা থাকে এইখিনি বেছিকেলি এপ্লাইডতে পৰে বেছিকেলি চাব গ'লে এপ্লাইড মেথছত বহুত ফৰ্মুলা থাকে আৰু ময়ো নিজে এপ্লাইড মেথছৰ ফালৰে হয় এপ্লাইড মেথছৰ হয় মই পিঅ'ত নহয় পিঅ'ৰ মানে তোমালোকৰ চেপ্টাৰবোৰ পঢ়াব লাগে কাৰণে পঢ়াওঁ মই যদি হাই লেভেলত মোৰ নিজৰ ষ্টাডি ফালৰ পৰা কওঁ মই এপ্লাইড মেথছৰ হয় ষ্টুডেণ্ট এপ্লাইড মেথছত বহুত ফৰ্মুলা থাকে আৰু ফিজিক্সৰ চেপ্টাৰ টাইপ তেনেকুৱা সেইবোৰ বস্তু থাকে ইণ্টিগ্ৰেশ্যন এইবোৰ মোৰ ভাগৰ ষ্ট্ৰং পাৰ্ট আৰু এইবোৰ বহুত ষ্ট্ৰং পাৰ্ট মানে ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চৰ বহুত ষ্ট্ৰং ঠিক তেনেকৈ ফিজিক্সৰ মানে ধৰি লোৱা ফ্লুইড ডাইনামিক্স গোটেইখিনি পৰে আৰু এপ্লাইডত ফিজিক্সৰ ফ্লুইডছৰ কথা মানে এপ্লাইডত মানে ফৰ্মুলা বহুত থাকে মই এইটো কথা কৈছোঁ কিন্তু মই যেতিয়া নিজেও পঢ়োঁ মই একদম কম ফৰ্মুলাত বস্তুবোৰ পঢ়োঁ এগালমান ফৰ্মুলা যায় যিখিনি থাকে কম ফৰ্মুলাতে মই কাম চলাব পাৰোঁ সেইকাৰণে তোমালোককো মই এগালমান ফৰ্মুলা যিখিনি কিতাপত আছে ধ্যান ধুম লিখাই নাযাওঁ জাষ্ট যিখিনি ফৰ্মুলা এটা কাম চলিব সেইখিনি ফৰ্মুলাই লিখাম সকলোৱে মাত নাজানে ভালকৈ আকৌ ইছ্যু লাগিলে নেকি বাকীসকলৰ তেন্তে তোমাৰ নেটৱৰ্ক ইছ্যু অ'কে এইখিনি লিখা হ'লনে ঠিক আছে আৰু কেইটামান ফৰ্মুলা লিখিম এইকেইটাত লিখা হ'ল যদি মাতটো ভালকৈ অহাই নাই গম পাইছোঁ তুমি তেন্তে লিফ্ট হৈ দিয়া উপায় নাই ৰেকৰ্ডিংটো চাবা গম পাইছোঁ ৰেকৰ্ডিংটো চাবা লিফ্ট হৈ দিয়া মোৰ ফালৰ পৰা নেটৱৰ্ক ইছ্যু নাই তোমাৰ ফালৰ পৰা নেটৱৰ্ক ইছ্যু হৈছে শুনিছা নাই মই কি কৈছোঁ ৰেকৰ্ডিংটো চাবা লেফ্ট হৈ দিয়া ছাৰ কিবা ডাউট থাকিলে মোক সুধি ল'বা তাৰপিছত 9 নম্বৰ ফৰ্মুলা ইণ্টিগ্ৰেশ্যন অফ dx by √(m
1 মাইনাছ এক্স স্কুৱাৰ ইকুৱেল টু হয় চাইন ইনভাৰ্চ এক্স। এই বস্তুটো তোমালোকে পোৱা নাই, তোমালোকে এতিয়ালৈকে জেনেৰেলি এনেকুৱা পঢ়িছা, চাইন এক্স পঢ়িছা, কছ এক্স পঢ়িছা, টেন এক্স পঢ়িছা, তেনেকুৱা ধৰণৰ বস্তুবোৰ পঢ়িছা। এইবোৰ হ'ল ত্ৰিকোণমিতিক ফাংচন। এইবোৰ কি বুলি কয়? এইবোৰ কয় ত্ৰিকোণমিতিক ফাংচন। ত্ৰিকোণমিতিক ফাংচন। এতিয়া এনেকুৱা ধৰণৰ আৰু এইখিনি বস্তু আছে 12ত পঢ়িম, সেইখিনি কয় ইনভাৰ্চ ত্ৰিকোণমিতিক ফাংচন। লিখে কেনেকৈ? চাইন ইনভাৰ্চ এক্স, কছ ইনভাৰ্চ এক্স, টেন ইনভাৰ্চ এক্স, ঠিক তেনেকৈ চেক ইনভাৰ্চ এক্স, ঠিক তেনেকৈ কছেক ইনভাৰ্চ এক্স, তেনেকৈ লিখে। সেইখিনি কি বুলি কয়? ইনভাৰ্চ ত্ৰিকোণমিতিক ফাংচন। তোমালোকে অলপ যদি কিতাপখন লুটিয়াই পুটিয়াই চাইছা, ক'ত আছে বাৰু? কোনোবাই ক'ব পাৰিবানে এই চেপ্টাৰটো ক'ত আছে? কোনটো পাৰ্টত আছে? সেইটো ক'লে হ'ব মোক। 12ৰ কোনটো পাৰ্টত আছে? পাৰ্ট 1, পাৰ্ট 2? পাৰ্ট 1ত আছে। পাৰ্ট 1ৰ ছেকেণ্ড চেপ্টাৰ ইনভাৰ্চ ত্ৰিকোণমিতিক ফাংচন। এতিয়া সেইকাৰণে তোমালোকে পঢ়া নাই, জাষ্ট মনত ৰাখা ইণ্টিগ্ৰেশ্যন অফ ডি এক্স বাই ৰুট অভাৰ 1 মাইনাছ এক্স স্কুৱাৰ কৰিলে কি পোৱা যায়? চাইন ইনভাৰ্চ এক্স পোৱা যায়। এইটো পঢ়ে কেনেকৈ? চাইন ইনভাৰ্চ এক্স। এইটো এটা ইনভাৰ্চ ত্ৰিকোণমিতিক ফাংচন হয়। জাষ্ট ফৰ্মুলাটো মনত ৰাখিলে হ'ল। এতিয়া বাকী মনত ৰাখিবলগীয়া কথা একো নাই। ঠিক তেনেকৈ যদি আৰু এটা ফৰ্মুলা আছে ইয়াত, ইণ্টিগ্ৰেশ্যন অফ একে নবা এই ফৰ্মুলাটোক তুমি চাইনৰ ৰেচপেক্টত নিলিখি কছৰ ৰেচপেক্টতো লিখিব পাৰা। একেটা ফৰ্মুলা ইণ্টিগ্ৰেশ্যন অফ ডি এক্স বাই ৰুট অভাৰ 1 মাইনাছ এক্স স্কুৱাৰ। ইয়াক চাইনৰ ৰেচপেক্টত নিলিখি কছৰ ৰেচপেক্টতো লিখিব পাৰা। তেতিয়া মাইনাছডাল লগাব লাগে, মাইনাছ কছ ইনভাৰ্চ এক্স। বস্তু একেখিনি, তুমি এইটোক কৰিলে হয় এইটো পাবা, নহয় এইটো পাবা, মানে কথা এইটো তেনেকুৱা ধৰণৰ। কেতিয়াবা আমি এইটো লিখিলেও সেইটো হ'ব, এইটো লিখি থ'লেও হ'ব, এইটো লিখিলেও হ'ব। ইনভাৰ্চ ত্ৰিকোণমিতিক ফাংচন পঢ়িলে তোমালোকে গম পাই যাবা এইটো আৰু এইটোৰ মাজত কি ৰিলেশ্যন আছে, কেনেকুৱা ৰিলেশ্যন আছে, তেতিয়া বেছি ভালকৈ বুজি পাবা। জাষ্ট এতিয়া ফৰ্মুলাকেইটা লিখি যোৱা আৰু এইকেইটা ফৰ্মুলা এনেকুৱা নহয় যে একদম ডাইৰেক্ট এতিয়া মনতে ৰাখিব লাগিব, জাষ্ট লিখি যোৱা। মই লিখাই গৈছোঁ কাৰণে লিখি যোৱা। ঠিক তেনেকৈ 11 নম্বৰ ফৰ্মুলা, মই কিন্তু যিকেইটা মনত ৰাখিব কৈছোঁ এইকেইটা এতিয়া একদম পঢ়াই যাওঁতে মনত ৰাখা দেই। এইটো ফৰ্মুলা, এইটো ফৰ্মুলা, এইটো ফৰ্মুলা, এইটো ফৰ্মুলা, এইটো ফৰ্মুলা, এইখিনি পঢ়াই যাওঁতে মনত ৰাখা। আৰু এটা কথা মনত ৰাখা, যিখিনি বস্তু চি এ ষ্টাৰ্ট হয় সেইখিনি বস্তু আগত মাইনাছ চিন লাগে। সেইখিনি কথা পঢ়াই যাওঁতে মনত ৰাখা। এতিয়া নেক্সট লিখিবা ইণ্টিগ্ৰেশ্যন অফ ডি এক্স বাই ৰুট 1 প্লাছ এক্স স্কুৱাৰ। এইটো হয় টেন ইনভাৰ্চ এক্স প্লাছ চি। ঠিক তেনেকৈ ইয়াৰ আৰু এটা ফৰ্মেট আছে, সেইটো হ'ল ইণ্টিগ্ৰেশ্যন ডি এক্স বাই 1 প্লাছ এক্স স্কুৱাৰ। এইটো কি হ'ব তেন্তে? মাইনাছ কট ইনভাৰ্চ এক্স। এইকেইটা ফৰ্মুলা হয় দিয়ে। কেনেকৈ ফৰ্মুলাবোৰ আহিলে তোমালোকে সেইখিনি জানিব নালাগে, বহুত টান হৈ যাব সেইখিনি জানিলে। জাষ্ট ফৰ্মুলা হিচাপে মনত ৰাখা। আৰু এটা ফৰ্মুলা হ'ল ইণ্টিগ্ৰেশ্যন অফ ই টু দি পাৱাৰ এক্স ডি এক্স। এই ফৰ্মুলাটো তোমালোকে ক'ব পাৰিবা। ইয়াৰ আনচাৰ কি হ'ব কোৱাচোন? 13 নম্বৰটো আনচাৰ কি হ'ব তোমালোকে কোৱাচোন? অকণমান ভাবি কোৱা, 13 নম্বৰটো আনচাৰ কি হ'ব পাৰে? ই টু দি পাৱাৰ এক্স প্লাছ চি। ই টু দি পাৱাৰ এক্স প্লাছ চি। কেলৈ? কাৰণ আমি জানো ডিফাৰেঞ্চিয়েশ্যন অফ যদি ই টু দি পাৱাৰ এক্স কৰোঁ, মই কালি শিকাইছোঁ কি হয় ই টু দি পাৱাৰ এক্স, তেন্তে ই টু দি পাৱাৰ এক্সক যদি ইণ্টিগ্ৰেশ্যন কৰোঁ ই টু দি পাৱাৰ এক্সে পাম, ই টু দি পাৱাৰ এক্সে পাম। তাৰ লগত প্লাছ চি এটা লিখি দিব লাগিব। গুড, যোনে কৈছা গুড, ঠিক আছে। এতিয়া 13 নম্বৰ হা 11 নম্বৰ 12 নম্বৰটো একে, মই তাকে কৈছোঁ 11 নম্বৰটো তুমি এইটোত লিখি থ'লেও হ'ব আনচাৰটো। এইটো ধৰি লোৱা ক'ৰবাত তুমি ইণ্ডিকেশ্যন কৰি এইটো পাইছা, তুমি টেন ইনভাৰ্চ এক্স লিখি থ'লেও হ'ব, টেন ইনভাৰ্চ এক্স নিলিখি মাইনাছ কট ইনভাৰ্চ এক্স লিখিলেও হ'ব। যেতিয়া তুমি ইনভাৰ্চ ত্ৰিকোণমিতিক ফাংচন পঢ়িবা বা মই যেতিয়া ইনভাৰ্চ ত্ৰিকোণমিতিক ফাংচন পঢ়াম, তেতিয়া তোমালোকে নিজে গম পাই যাবা এই টেন ইনভাৰ্চ এক্স আৰু কটৰ মাজত কি ৰিলেশ্যন আছে। সেইটোৰ দ্বাৰা এইটো হৈছে মানে তুমি এইটো মানে এইটোও হয় আৰু এইটো মানে এইটোও হয়, কোনোটো ভুল নহয়। যিটো লিখা পৰীক্ষাত নাকাটে, কোনোটো ভুল নহয়। কিন্তু আমি বেছি মানে এই দুটাৰ ভিতৰত যদি ক'বলৈ যাওঁ, এই দুটাৰ ভিতৰত বেছি এইটো ইউজ কৰোঁ, মানে এই দুটাৰ ভিতৰত যদি ক'বলৈ যাওঁ বেছি এই ওপৰতো ইউজ কৰোঁ। বা তোমালোকে যদি কনফিউজন লাগিছে নাই এনেকৈ লিখি দিওঁ, এনেকৈ একো নাই কনফিউজন লাগিব। হ'লনে দেখলৈকে? ফুল স্যার ফুল স্যার এই ফৰ্মুলাটো মনত ৰাখিবা, এতিয়াই মনত ৰাখিবা। যিকেইটা এতিয়াই মনত ৰাখিবলৈ মই বাকচ বনাইছোঁ, এই ফৰ্মুলাটো এতিয়াই মনত ৰাখিবা। ঠিক তেনেকৈ এই ফৰ্মুলাটো এতিয়াই মনত ৰাখিবা। চবতকৈ বেছি এইটো আৰু এইটো ফৰ্মুলা। ঠিক তেনেকৈ ইণ্ডিকেশ্যন অফ এইটো ডি এক্স বাই এক্স। ইয়াৰ ভেলু কোনোবাই গেছ কৰিব পাৰিবা নি বাৰু কি হ'ব? এইটো ভেলু গেছ কৰিব নোৱাৰিবা আই থিংক।
পাৰিব লাগে এইটো পাৰিব লাগে কি হ'ব ভাবাচোন Sir, log x plus c. log x plus c হ'ব গুড log x plus c হ'ব কেলে কাৰণ মই ডিফাৰেঞ্চিয়েশ্যনত শিকাই আহিছোঁ ডিফাৰেঞ্চিয়েশ্যন অফ log x কিমান হয় ডিফাৰেঞ্চিয়েশ্যন অফ log x হয় 1/x তেন্তে 1/x ক যদি ইণ্টিগ্ৰেশ্যন কৰোঁ log x পাম প্লাছ চিটোৰ লগত লিখিব লাগিব ঠিক আছে নেক্সট আৰু নেক্সট এইকেইটা লিখিলে হ'ব দিয়া এইকেইটা লিখিলে হ'ব আৰু যদি কেনেবাকৈ ক'ৰবাত ইউজ হয় তোমালোকৰ কনচেপ্টটো বুজাই দিম এইকেইটা বেছি ফৰ্মুলা জানিলে হ'ব এতিয়া কাৰণে আৰু ঢেৰ ফৰ্মুলা আছে বাৰু এতিয়া কাৰণে ফৰ্মুলাখিনি এবাৰ চকু দিয়াচোন বুজি পালা নাই কিবা সুধিবলগীয়া আছে নেকি কোনোবা ফৰ্মুলাত নাই যদি মই নেক্সট কওঁ চোৱা পটাপট চোৱা দেৰি নকৰিবা কিবা সুধিবলগীয়া আছে নেকি ফৰ্মুলাখিনি মনত ৰাখিব লাগিব যিকেইটা মনত ৰাখিব কৈছে এইকেইটা এতিয়াই মনত ৰাখা এই বাকচ বনোৱাকেইটা এই বিশেষকৈ এইটো আৰু প্ৰথম সেইদিনাখনৰ ফৰ্মুলাকেইটা আজিৰ মানে আগৰ ক্লাছটো ফৰ্মুলাকেইটা তেন্তে আৰু এটা বস্তু পঢ়াব লাগিব তোমালোকক সেইটো লিখাচোন বেছি টান বস্তু নহয় এইটো প্ৰপাৰ্টিজ অফ ইনডেফিনিট ইণ্টিগ্ৰেশ্যন প্ৰপাৰ্টিজ তাৰপিছত আমি ডাইৰেক্ট কুৱেশ্যন কৰিব পাৰিম প্ৰপাৰ্টিজ অফ ইনডেফিনিট ইণ্টিগ্ৰেশ্যন এই সৰু কথা এইটো জাষ্ট লিখাই দিছোঁ আৰু ঠিক আছে ইয়াৰ প্ৰথম প্ৰপাৰ্টিটো হ'ল ধৰি লোৱা তোমাক এনেকৈ লিখা আছে ধৰি লোৱা ইণ্টিগ্ৰেশ্যন এফ এক্স ধৰি লোৱা প্লাছ জি এক্স ডি এক্স মই তোমালোকৰ ডিফাৰেঞ্চিয়েশ্যন এটা কথা শিকাইছোঁ মনত আছে নাই ডিফাৰেঞ্চিয়েশ্যনত ধৰি লোৱা দুটা তিনিটা বস্তু আছে এক্স কিউব প্লাছ এক্স স্কুৱাৰ এনেকৈ আছে তেন্তে ডিফাৰেঞ্চিয়েশ্যনটো ভৰাই দিব পাৰি ডিফাৰেঞ্চিয়েশ্যন অফ এক্স কিউব প্লাছ ডিফাৰেঞ্চিয়েশ্যন অফ এক্স স্কুৱাৰ এনেকৈ ভৰাই দিব পাৰি এতিয়া সেই কথাটো মানে ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত আহিছে ধৰি লোৱা দুটা ফাংচন যদি প্লাছত থাকে ইণ্টিগ্ৰেশ্যনটো ভৰাব পাৰি নে নোৱাৰি কি ভাবা বাৰু তোমালোকৰ মতে সোমাবনে নোসোমাই ইণ্টিগ্ৰেশ্যনটো ভাগ ভাগকৈ লিখিব পাৰিম নে পাৰিম ইয়াত কি লিখিব পাৰিম তেন্তে ইণ্টিগ্ৰেশ্যন অফ এফ এক্স প্ৰথম ফাংচনটো আছে এফ এক্স লগত ডি এক্স লিখিব লাগিব মাজত প্লাছ চিন আছে প্লাছ ইণ্টিগ্ৰেশ্যন অফ জি এক্স ডি এক্স বুজি পালা নাই এই কথাটো বুজি পালা নাই পাইছোঁ স্যাৰ মানে এক্সাম্পল দিব হ'লে এনেকুৱা কথা আৰু ইণ্টিগ্ৰেশ্যন ধৰি লোৱা এক্স কিউব প্লাছ এক্স স্কুৱাৰ হোল পেকেট ডি এক্স আছে এতিয়া এইটো কেনেকৈ লিখিব পাৰিবা তেন্তে এইটো কেনেকৈ লিখিব পাৰিবা ইণ্টিগ্ৰেশ্যন এক্স কিউব কেনেকৈ লিখিব পাৰিবা এক্স কিউব লিখিলেই নহ'ব অকল ডি এক্স লিখিব লাগিব প্লাছ ইণ্টিগ্ৰেশ্যন অফ মানে ইণ্টিগ্ৰেশ্যনটো সোমাই গৈছে প্ৰথম এক্স কিউবৰ লগত সোমালে নেক্সট এক্স স্কুৱাৰ বুজি পালানে এইটো পালোঁ স্যাৰ ইয়াৰ আনচাৰটো কোৱা কিমান হ'ব প্ৰথমটো আনচাৰ কিমান হ'ব ইয়াৰ আনচাৰ কিমান হ'ব x to the power 4 divided by 4 প্লাছ ইয়াৰ আনচাৰ কিমান হ'ব x cube divided by cube or divided by 3 এক্স কিউব ডিভাইডেড বাই 3 যিহেতু আমাৰ ইণ্টিগ্ৰেশ্যন কৰা শেষ হ'ল ইণ্টিগ্ৰেশ্যন কৰা শেষ হোৱাৰ পিছত প্লাছ চি এটা লিখিবা সদায় যেতিয়া তোমাৰ ইণ্টিগ্ৰেশ্যন কৰা কামটো শেষ হৈ যাব যেটা নাথাকক কামটো শেষ হৈ যাব তেতিয়াই প্লাছ চিটো লিখিব লাগে ঠিক আছে তেন্তে ইয়াৰ আনচাৰ পালোঁ এইটো যদি এইকেইটা মাইনাছত থাকিলেহেঁতেন তেতিয়া এইটো কাম বস্তু হ'লহেঁতেন নাই মানে ইণ্টিগ্ৰেশ্যন অফ ধৰি লোৱা এফ এক্স মাইনাছ জি এক্স থাকিলে কি হ'ব এইটো ফৰ্মুলা লগাব পাৰিম নাই অবভিয়াছলি পাৰিম ফৰ্মুলা নহয় আৰু এইটো লগাব পাৰিম নাই পাৰিম আমি ইণ্টিগ্ৰেশ্যনটো তেতিয়াও ভৰাই দিব পাৰিম মানে এফ এক্স ডি এক্স হ'ব জাষ্ট এটাই পৰিৱৰ্তন হ'ব মাজত মাইনাছ চিন আহিব কাৰণ ইয়াত মাইনাছ আছে ইণ্টিগ্ৰেশ্যন অফ জি এক্স ধৰি লোৱা মই তোমালোকক যদি কওঁ এনেকৈ এক্সাম্পল এটা দিওঁ যদি এনেকৈ ইণ্টিগ্ৰেশ্যন অফ ধৰি লোৱা এক্স স্কুৱাৰ মাইনাছ ইয়াৰ আনচাৰটো পটককৈ মোক কোৱাচোন কিমান হ'ব কোৱা এইটো আনচাৰ কিমান হ'ব নোৱাৰা ইণ্টিগ্ৰেশ্যন এক্স স্কুৱাৰ ডি এক্স মাইনাছ চিন আছে ন মাইনাছ ইণ্টিগ্ৰেশ্যন 1 ডি এক্স এতিয়া 1টো নিলিখিলেও হয় বাৰু 1 ডি এক্স মানে বেচিকেলি ইণ্টিগ্ৰেশ্যন অফ ডি এক্স ইণ্টিগ্ৰেশ্যন অফ কি ডি এক্স
ভাবা এতিয়া ইণ্ডিকেশ্যন অফ এক্স স্কোৱাৰ মানে কি হ'ব এক্স কিউব বাই থ্ৰী মাইনাছ চিন ইণ্ডিকেশ্যন অফ ডি এক্স কিমান লিখি আছিলোঁ ইণ্ডিকেশ্যন অফ ডি এক্স কিমান লিখি আছিলোঁ মনত আছেনে এক্স আৰু যিহেতু ইণ্ডিকেশ্যন কৰা কামটো শেষ হৈ গ'ল শেষ হৈ যোৱাৰ লগে লগে প্লাছ বুজি পালানে এডোখৰলৈকে এতিয়া এই ৰুলটো চোৱা দুটা কাৰণে যে খাটিছে তেনেকুৱা নহয় ইয়াত যদি তিনিটা টাৰ্ম থাকিলেহেঁতেন তেতিয়া তিনিটা টাৰ্ম থাকিলেও তুমি এই ইণ্ডিকেশ্যন এইটো ভৰাই দিব পাৰিবা চাৰিটা টাৰ্ম থাকিলেও ভৰাই দিব পাৰিবা পাঁচটা টাৰ্ম থাকিলেও ভৰাই দিব পাৰিবা ইয়াত যিমানটা টাৰ্ম নাথাকক তুমি ইণ্ডিকেশ্যনটো ভৰাই দিব পাৰিবা ইয়াত যে এইটো অনলি দুটা টাৰ্মৰ কাৰণে খাটিলে তেনেকুৱা নহয় মই জাষ্ট এক্সাম্পলটোহে দুটা টাৰ্মৰ টাৰ্ম লৈ লৈছোঁ বা দুটা ফাংচন লৈ লৈছোঁ ইয়াত দুটাতকৈ বেছি টাৰ্ম থাকিলেও তুমি এনেকৈ ইণ্ডিকেশ্যনটো সোমাই গৈ থাকিব জাষ্ট সোমোৱাই দিব পাৰিবা ঠিক আছে এইটো প্ৰথম কনচেপ্ট নেক্সট যদি মই আৰু এটা কনচেপ্ট লিখাওঁ সেই কনচেপ্টটো হৈছে লিখা হ'ল নি এখন মই ইয়াতে মই আহিব লাগিব হ'ল ছাৰ ঠিক আছে ইয়াত আৰু এটা কনচেপ্ট আছে মই এইটো কথা ক'লোঁ মুখে কি কৰিছিলোঁ বুজি পালা নে নাপালা জানো তোমালোকৰ যদি এনেকৈ থাকে ইণ্ডিকেশ্যন অফ এক্স কিউব প্লাছ এক্স স্কোৱাৰ প্লাছ এক্স প্লাছ থ্ৰী তেতিয়াও এই ইণ্ডিকেশ্যন চিনডাল সোমাই যাব মই সেইটো কথা কৈছোঁ তেতিয়া সোমাই যাব জাষ্ট দুটা থাকিলে যে সোমাব তেনেকুৱা নহয় তেতিয়াও হ'ব এক্স কিউব ডি এক্স তেনেকৈ গৈ থাকিব আৰু যি চিন থাকে ইয়াত প্লাছ আছে প্লাছ দিবা এক্স স্কোৱাৰ ডি এক্স নেক্সট চিনডাল ধৰি লোৱা মাইনাছ থাকিলে হয় মাইনাছ দিবা তেতিয়া মাইনাছ এক্স ডি এক্স এইটো নেক্সট চিনডাল ধৰি লোৱা প্লাছ আছে প্লাছ দিবা তেতিয়া ইণ্ডিকেশ্যন অফ থ্ৰী ডি এক্স বুজি পালা নাই কথাটো সেইটো হ'ব এটা ঠিক তেনেকৈ আৰু এটা আছে কেই নম্বৰ হ'ব জানো তোমালোকে নিজৰ বহি চাই নাম্বাৰিং কৰি লোৱাচোন কেই নম্বৰ হ'ব নেক্সটটো হৈছে ধৰি লোৱা ইণ্ডিকেশ্যন অফ কে এফ এক্স ডি এক্স where k is any non-zero real number k is any non-zero real number k এটা কি এটা ৰিয়েল নাম্বাৰ নন জিৰ' ৰিয়েল নাম্বাৰ তেতিয়া কি হ'ব k এটা সংখ্যা হয় সংখ্যাত যিটো সংখ্যা হ'ব আগলৈ ওলাই আহিব সংখ্যাটো বাকী ইণ্ডিকেশ্যন যিটো ফাংচন হ'ব তাৰ ইণ্ডিকেশ্যন হ'ব এইটো বুজি পালানে এইটো ৰুল বুজি পালানে এইটো একদম ইজি এইটো কেনেকুৱা ধৰণৰ কথা এনেকুৱা ধৰণৰ কথা কৈছে ধৰি লোৱা ইণ্ডিকেশ্যন অফ থাইছ এক্স স্কোৱাৰ ডি এক্স এইটো কি হ'ব ইয়াত এটা কে আছে কে ভেলু কিমান ইয়াত তিনি কে ইজ কি কৈছিলে কে ইজ এনি নন জিৰ' নম্বৰ ইয়াত কে ভেলু কি তিনি সেইটো কেটো আগলৈ ওলাই আহিব তাৰপৰা ইণ্ডিকেশ্যন অফ এক্স স্কোৱাৰ ডি এক্স আনচাৰটো লিখি দিয়া কিমান হ'ব থ্ৰী ইনটু এক্স স্কোৱাৰ ইণ্ডিকেশ্যন কৰিলে কিমান হ'ব এক্স কিউব বাই থ্ৰী প্লাছ চি এটা লিখিব লাগিব কাৰণ ইণ্ডিকেশ্যন কৰা কামটো শেষ হৈ গ'ল থ্ৰী কাটি দিলোঁ তেন্তে আনচাৰ কিমান পালোঁ এক্স কিউব প্লাছ চি বুজি পাইছা নাই বাৰু কোৱাচোন তোমালোকৰ মাতবোৰ নাইকিয়া হৈ গ'ল মোৰে চিন্তা হৈছে বুজি পালা নাই টোপনি ধৰিছে নি হয় বাকী ক'লে কোৱা আকৌ মালাচি পাইছোঁ ছাৰ গুড লিজা বৰঠাকুৰ বৰঠাকুৰ নহয় বৰগোহাঁই লিজা বৰগোহাঁই জ্যোতি হীৰক জ্যোতি শইকীয়া বৰষা বৰুৱা তোমালোকৰ মাত একদমেই শুনা নাই যে কি লাজ কৰিছা নি মাতিবা আকৌ মাতিছাতো লাজ চাজ কৰিবলগীয়া একো নাই ন কোনো কাকো চিনি নাপায় ইয়াত বৰষাই মানে ৰাজমণি চিনি নাপায় হিমালয় চিনি কোনো কাকো চিনি নাপায় জাষ্ট এটা নাম আৰু চ' লাজ কৰিবলগীয়া একো নাই সেইকাৰণে আমি গ্ৰুপ চুপো নবনাওঁ নহয় চিনি পাবা বুলি ঠিক আছে এইডোখৰলৈ লিখা হ'ল ছাৰ ঠিক আছে এতিয়া চা কেতিয়াবা আমি ইণ্টিগ্ৰেশ্যন মানে কৰিবলৈ এটা টেকনিক ইউজ কৰোঁ সেইটো হৈছে ইনস্পেকশ্যন মেথড মানে আমি পৰ্যবেক্ষণৰ দ্বাৰা ইণ্টিগ্ৰেশ্যনটো উলিয়াবলৈ চেষ্টা কৰোঁ কিতাপত এটা কুৱেশ্যন আছে সেইকাৰণে মই এইটো পটককৈ কৈ দিছোঁ আৰু ইনস্পেকশ্যন মেথড কি হয় ইনস্পেকশ্যন মেথড ইনস্পেকশ্যন মেথড মানে পৰ্যবেক্ষণৰ দ্বাৰা তুমি ইণ্টিগ্ৰেশ্যনটো উলিয়াইছা ধৰি লোৱা মই তোমালোকক কুৱেশ্যন এটাই দি দিছোঁ হা কুৱেশ্যনটো দি দিলে তোমালোকে বেছি ভালকৈ বুজি পাবা write an antiderivative for some is
of the following functions using inspection method. ইনস্পেকশ্যন মেথড মানে তুমি ফৰ্মুলা চৰ্মুলা নলগোৱাকৈ পৰ্যবেক্ষণৰ দ্বাৰা তোমাক মানে আনচাৰটো ক'বলৈ কৈছে পৰ্যবেক্ষণৰ দ্বাৰা। এতিয়া পৰীক্ষাত এতিয়া তুমি কেনেকৈ লিখিছা এইটো আৰু ইনস্পেকশ্যন মেথডটো যদি বাই চান্স আহে নাহে 100% নাহে, যদি বাই চান্স আহে তুমি এইটো মেথডত কৰিলেওনো কোনে চাই আছে কোনটো মেথডত কৈছা, জাষ্ট আনচাৰটোহে লাগে। চ' এইটো ইমান মুখ ঘমাবলগীয়া একো কথা নাই। মানে ধৰি লোৱা তোমালোকক এটা কুৱেশ্যনটো দিছোঁ, কুৱেশ্যন এটা দিলে গম পাবা। ধৰি লোৱা তোমাক দি দিছে, ধৰি লোৱা কি দিছে ছাপ'জ ধৰি লোৱা দি দিছে তোমালোকক cos x। এতিয়া তুমি ইয়াৰ cos x কি উলিয়াব লাগে, এণ্টি ডেৰিভেটিভ। হোৱাট ইজ এণ্টি ডেৰিভেটিভ? এণ্টি ডেৰিভেটিভ মানে কি? ইণ্ডিকেশ্যন। একেটাই কথা, এণ্টি ডেৰিভেটিভ লিখা বা ইণ্ডিকেশ্যন লিখা একেটাই কথা। ইণ্ডিকেশ্যন মানে কি কৰিব লাগে ইয়াত, ৰাইট দ্য ইণ্ডিকেশ্যন ফৰ আমি cos xৰ ইণ্ডিকেশ্যনটো মানে উলিয়াব লাগে। এতিয়া cos xৰ ইণ্ডিকেশ্যন উলিয়াব যাওঁতে আমাক কি মেথড ইউজ কৰিব কৈছে, ইনস্পেকশ্যন মেথড। আমাক মানে ফৰ্মুলা ইউজ কৰিব পৰা নাই, আমাক পৰ্যবেক্ষণৰ দ্বাৰা কৰিব কৈছে। cos xৰ ইণ্ডিকেশ্যন কি হ'ব, এইটো চৰি cos x দিলে অকণমান প্ৰব্লেমটো হ'ব। cos x দিব নালাগে, cos x নিদি তুমি ইয়াত হেৰি দিয়া cos twice x দিয়া, cos twice x। এতিয়া চোৱা তুমি মানে এনেকুৱা এটা মানে ফৰ্মুলা লগাব নালাগে দেই, ফৰ্মুলা লগাইতো ডাইৰেক্ট উলিয়াই দিব পাৰিম, ফৰ্মুলা নলগাকৈ ভাবিব কৈছে। কিন্তু পৰীক্ষাত তুমি আনচাৰটো কেনেকৈ লিখিছা কোনে চাই আছেনো, ফৰ্মুলা লগাই লিখিছা নে ফৰ্মুলা নলগাকৈ লিখিছা? পৰীক্ষাত কিবা তুমি ভাবি থাকিবা নেকি? মানে ইনস্পেকশ্যন মেথডত কি কৈছোঁ, তোমাক যিটো ফাংচন দিয়া থাকিব, ফাংচনটো কোনটো দিয়া আছে, এইটো দিয়া আছে। তুমি এনেকুৱা এটা ফাংচনৰ কথা ভাবিব লাগিব যিটো ফাংচনক ডিফাৰেঞ্চিয়েশ্যন কৰিলে এইটো পোৱা যায়। যিটো ফাংচনক কি কৈছোঁ মই, ডিফাৰেঞ্চিয়েশ্যন কৰিলে এইটো পোৱা যায়। কি ক'লোঁ, তোমাক ইনস্পেকশ্যনৰ মেথডৰ দ্বাৰা এইটো উলিয়াব কৈছে। ইনস্পেকশ্যন মেথডৰ দ্বাৰা মানে এইটোৰ ইণ্ডিকেশ্যন উলিয়াব কৈছে। এইটোৰ কি উলিয়াব কৈছে, ইণ্ডিকেশ্যন উলিয়াব কৈছে। মানে ধৰি লোৱা তুমি মানে এনেই নিলিখিবা, তোমাক মানে ইয়াৰ এইটো উলিয়াব কৈছে cos twice x dx, ইয়াৰ আনচাৰটো উলিয়াব কৈছে। ছাপ'জ ইয়াৰ আনচাৰটো এইটো, এই বাকচ বনাইছোঁ যে এইটো উলিয়াব কৈছে। কেনেকৈ উলিয়াবা মানে বেছিকেলি কিনো, কি তুমি এনেকুৱা এটা ফাংচন বিচাৰিব লাগে যিটো ফাংচনক তুমি ডিফাৰেঞ্চিয়েশ্যন কৰিলে এইটো পাই যোৱা। যিটো ফাংচনক তুমি ডিফাৰেঞ্চিয়েশ্যন চোৱা, cos xক তুমি ইণ্টিগ্ৰেশ্যন কৰি এইটো পাইছা, cos xক ইণ্টিগ্ৰেশ্যন কৰাৰ ফলত এই বাকচটো পাইছা। চাপ'জ বাকচটো মানে কিবা এটা পাবা আৰু বাকচটো পাইছা, তেন্তে এই বাকচটোক তেন্তে যদি তুমি ডিফাৰেঞ্চিয়েশ্যন কৰি দিয়া, ভুল কৰিছোঁ নি বাৰু, অকণমান ভুল কৰিছোঁ, write an anti-derivative for each of the following function using inspection method। anti-derivative উলিয়াব কৈছে cos x। ঠিক আছে, মানে সেইটোৱে কৈছোঁ, বাকচটোক যদি তুমি ডিফাৰেঞ্চিয়েশ্যন কৰি দিয়া cos twice x পাবা। মানে বেছিকেলি তুমি কি কেনেকৈ ভাবিব লাগিব, তুমি ভাবিব লাগিব cos twice x পাব হ'লে কি ফাংচনক তুমি ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব, সেই কথাটো ভাবিব লাগিব। আকৌ কৈছোঁ cos twice x পাব হ'লে কি ফাংচনক ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব, সেইটো ভাবিব লাগিব। এতিয়া পৰীক্ষা হলত সেই কথাটো ভাবি থকাটো একদম টেনশ্যনৰ কাম। পৰীক্ষাত কেনেকৈ কৰিবা মই টেকনিকটো দি দিছোঁ, জাষ্ট জেনেৰেল ইণ্ডিকেশ্যন কৰি দিবা। জেনেৰেল ইণ্ডিকেশ্যন cos twice xৰ ইণ্ডিকেশ্যনটো কেনেকৈ কৰে, কিমান হ'ব, sin twice x কিনাত এনে ছাইডত ক'ৰবাত কৰি থ'বা। কেনেবাকৈ যদি আহে, নাহে বাৰু, কেনেবাকৈ যদি আহে বা এইটো হ'বনে নহয়, এইডোখৰলৈ বুজি পাইছা নাই, এইটো হ'বনে নহয়, হ'ব। দেবা দেই, cos হ'লে ইয়াত মাইনাছ নাহে ন, কেনেকৈ হ'ব, মাইনাছ নাহে, ইয়াত মাইনাছ নাহে, হ'ব বোলো, মাইনাছ নাহে। অ'কে, এইটো হ'ব। তেন্তে বেছিকেলি তুমি গম পাই গ'লা এই ফাংচনটোক তেন্তে ডিফাৰেঞ্চিয়েশ্যন কৰি এইটো পোৱা যায়। তেন্তে সেইটো লিখি দিলেই হ'ল। উই ন' ডেট ডিফাৰেঞ্চিয়েশ্যন অফ sin twice x by 2 equal to কিমান তেন্তে cos twice x। Therefore antiderivative of cos twice x is
sin twice x by 2 এইটোৱে আনসাৰ পৰীক্ষাত নাহে মই ইনস্পেকশন মেথড বাৰ কৈছোঁ এবাৰ পৰীক্ষাত নাহে কেতিয়াও নাহে পৰীক্ষাত এনেই জাষ্ট মই কৈছোঁ মানে এনেকুৱা এটা ফাংচনৰ কথা ভাবিব লাগে যিটো ফাংচনক ডিফাৰেঞ্চিয়েশ্যন কৰিলে তুমি মানে cos twice x পোৱা সেই ফাংচনটো কেনেকৈ ভাবিম এতিয়া পৰীক্ষা হলত কিবা তুমি 3 ঘণ্টা কিবা মানে সেই ফাংচনে ভাবি থাকিবা নি অবভিয়াছলি নাভাবা তুমি ডাইৰেক্ট এইটোক ইণ্ডিকেশ্যন কৰি দি চালেই হ'ল ইণ্ডিকেশ্যন কৰি যিটো ফাংচন পাবা সেই ফাংচনটো ডিফাৰেঞ্চিয়েশ্যন কৰিলে তুমি cos twice x পাবা কাৰণ এটা আনটো উল্টা হয় সেইটো পৰীক্ষা হলত ইমান ভাবি থাকিব নালাগে আৰু কোনোবা যদি কনফিউজন লাগিছে এই মেথডটোত একো ভাবিবলগীয়াও নাই এইটো 100% নাই এই মেথডটো হ'লেও ষ্টিল যদি কাৰোবাৰ ডাউট আছে সোধা নলেজৰ কাৰণে কাৰোবাৰ যদি ডাউট আছে কি কনচেপ্ট ইউজ হৈছে বুজি পাইছা নাই চোৱা কৰা টেকনিকটো কৈ দিছোঁ তোমালোকে জাষ্ট কিনাৰত বা ক'ৰবাত ৰাফকৈ ইণ্ডিকেশ্যন কৰি চাবা ইণ্ডিকেশ্যন কৰি যিটো আনচাৰ হ'ব তাক ডিফাৰেঞ্চিয়েশ্যন কৰিলেই হ'ব মানে সেইটোৱে মানে হেৰি হ'ব আনচাৰ হ'ব সেইটোৱে আনচাৰ লিখি দিলেই হ'ল আৰু এণ্টিডেৰিভেটিভ হিচাপে বুজি পালা নাই বাৰু হেল্ল' আচ্ছা এবাৰ আকৌ এক্সপ্লেইন কৰি দিছোঁ চোৱা এতিয়া চোৱা তুমি cos twice x তুমি কি কৰিব লাগে এণ্টিডেৰিভেটিভ উলিয়াব লাগে মানে ইণ্টিগ্ৰেলছ উলিয়াব লাগে একদম ঠাণ্ডা মগজে কথাখিনি শুনা cos twice x ইণ্টিগ্ৰেশ্যন উলিয়াব লাগে কি মেথডৰ দ্বাৰা ইনস্পেকশ্যন পৰ্যবেক্ষণ মেথডৰ দ্বাৰা এতিয়া পৰ্যবেক্ষণ মেথডটো আমি কেনেকৈ এপ্লাই কৰিম আমি মনতে ভাবিব লাগে মানে এনেকুৱা এটা ফাংচনৰ কথা যিটো ফাংচনক ডিফাৰেঞ্চিয়েশ্যন কৰিলে cos twice x পোৱা যায় এনেকুৱা এটা ফাংচনৰ কথা যিটো ফাংচনক ডিফাৰেঞ্চিয়েশ্যন কৰিলে cos twice x পোৱা যায় এতিয়া সেই ফাংচনটোৰ কথা ভাবিব লাগে এনেকুৱা এটা ফাংচন যিটো ফাংচনক ডিফাৰেঞ্চিয়েশ্যন কৰিলে cos twice x পোৱা যাব এতিয়া সেইটোতো পৰীক্ষা হলত ভাবি থকাটো সম্ভৱ নহয় বা ইজি ফাংচন দিলেতো ভবাটো বাৰু সহজ কিন্তু এনেকুৱা টান ফাংচন দিলে ভবাটো সহজ নহয় তেতিয়া কি কৰিবা জাষ্ট যিটো আনচাৰ দিয়া থাকিব বা যিটো কুৱেশ্যন দিয়া থাকিব সেইটোক জাষ্ট ইণ্ডিকেশ্যন কৰি দিবা ইণ্ডিকেশ্যন কৰি যিটো আনচাৰ পাবা তেন্তে এই আনচাৰটোকে ডিফাৰেঞ্চিয়েশ্যন কৰিলে আমি আগৰ আনচাৰটো ঘূৰাই নাপাম নেকি বা কাৰণ cos twice x তুমি ইণ্ডিকেশ্যন কৰি এইটো পাইছা তেন্তে এইটো বস্তুক ডিফাৰেঞ্চিয়েশ্যন কৰি এইটো পাবা তেন্তে এনেকুৱা এটা ফাংচন মই বিচাৰিবলৈ লাগিছিলে যাক ডিফাৰেঞ্চিয়েশ্যন কৰাৰ ফলত cos twice x পাম তেন্তে সেই ফাংচনটো কি হ'ব এইটো হ'ব সেই ফাংচনটো এইটো হ'ব এইটোক ডিফাৰেঞ্চিয়েশ্যন কৰিলে cos twice x পাম মই আৰু এটা বুজাই দিছোঁ বা আৰু এটা বুজাই দিছোঁ ইনস্পেকশ্যন মেথডটো ইউজ নহয় মই জাষ্ট কুৱেশ্যনৰ কিতাপত এটা কুৱেশ্যন আছে কাৰণে মই কৈ আছোঁ বকি আছোঁ বাকী অন্য একো দৰকাৰ নাই এইটো ধৰি লোৱা মই আৰু এটা কুৱেশ্যন লিখিছোঁ ধৰি লোৱা 1/x ইয়াৰ তুমি আনচাৰটো পাব লাগে এণ্টিডেৰিভেটিভ মেথডটো পাব লাগে কি মেথডৰ দ্বাৰা ইনস্পেকশ্যন মেথডৰ দ্বাৰা তেন্তে প্ৰথমে কি ভাবিব লাগিব মনত কোনোবাই ক'ব পাৰিবানে মনত কি ভাবিব লাগিব প্ৰথমে কোৱাচোন লজিকটো কি প্ৰথমে কি ভাবিব লাগিব এনেকুৱা এটা ফাংচন যিটো ফাংচনক কোৱা আকৌ এনেকুৱা এটা ফাংচন যিটো ডিফাৰেঞ্চিয়েশ্যন কৰিলে 1/x পোৱা যায় এনেকুৱা এটা ফাংচন যিটো ফাংচনক ডিফাৰেঞ্চিয়েশ্যন কৰিলে 1/x পোৱা যায় জানা নি বাৰু কিবা তেনেকুৱা ফাংচন জানা নি বাৰু এনেকুৱা ফাংচন যিটো ফাংচন log x তেন্তে এইটো ক্ষেত্ৰত ইজিকৈ ওলাই আছে উই ন' ডেট ডিফাৰেঞ্চিয়েশ্যন অফ log x ইকুৱেল টু ইয়াত ইজিকৈ ওলাই আছে 1/x therefore এণ্টিডেৰিভেটিভ অফ কি হ'ব এণ্টিডেৰিভেটিভ মানে ইণ্ডিকেশ্যন এণ্টিডেৰিভেটিভ অফ 1/x ইজ চোৱা লজিকেলি বস্তুটো চোৱা তুমি ভাবিলা এনেকুৱা এটা ফাংচন যাক ডিফাৰেঞ্চিয়েশ্যন কৰি দিয়াৰ লগে লগে 1/x পোৱা যায় মানে এইটো ডিফাৰেঞ্চিয়েশ্যনৰ ফলত ওলাইছে এইটো log x ক ডিফাৰেঞ্চিয়েশ্যন কৰি 1/x পাইছা তেন্তে 1/x ইণ্টিগ্ৰেশ্যনটো কি হ'ব 1/x ইণ্টিগ্ৰেশ্যনটো কি হ'ব log x হ'ব তেন্তে ইণ্টিগ্ৰেশ্যনটোকে কি বুলি কয় এণ্টিডেৰিভেটিভ বুলি কয় এণ্টিডেৰিভেটিভ দেই এইটো ডেৰিভেশ্যন নহয় এণ্টিডেৰিভেটিভ অফ 1/x ইজ log x এতিয়া বুজি পালা নাই কোৱাচোন এবাৰ বুজি পালা নাই পাইছোঁ ছাৰ মোক তেন্তে তোমালোকে এটা কৈ দিয়াচোন পটককৈ এটা কৈ দিয়া ইনস্পেকশ্যন মেথডৰ দ্বাৰা এটা কৈ দিয়া 28x² প্লাছ 4x³ পটককৈ এইটো কৈ দিয়াচোন ইনস্পেকশ্যন মেথড নাহে মই এনেই তোমালোকৰ মাথা ঘুমাই আছোঁ নাহে बोलो क्या होगा ये কি চাব লাগে মোক সেইটো কথা কোৱাচোন কি চাব লাগে এনেকুৱা এটা ফাংচন যাক
কোৱা আকৌ কথাটো মুখে মুখে নক'লে নেভাবিলে কেনেকৈ হ'ব এনেকুৱা এটা ফাংচন যাক কি ডিফাৰেঞ্চিয়েশ্যন কৰিলে এনেকুৱা এটা ফাংচন ধৰি লোৱা এনেকুৱা এটা ফাংচন এইটো ডাইৰেক্ট সেইটো এইটোৱে হ'ব নেকি মানে যাক ডিফাৰেঞ্চিয়েশ্যন কৰিলে মানে 3x² + 4x³ মানে এনেকুৱা এটা ফাংচন এই ব্ৰেকেটৰ ভিতৰত এনেকুৱা এটা ফাংচনৰ কথা ভাবিব লাগে যাক ডিফাৰেঞ্চিয়েশ্যন কৰিলে এই বস্তুটো পাওঁ সেইটো কেনেকৈ উলিয়াম এতিয়া কেনেকৈ উলিয়াম টিকটো কি দিছিলোঁ কেনেকৈ উলিয়াম কোৱাচোন কি দিছিলোঁ টিকটো এই বস্তুটোক ইণ্ডিকেশ্যন কৰি চালে হ'ল ছাইডত ইণ্ডিকেশ্যন কৰিছা বা যিটো হ'ব সেইটোৱে হ'ব এই বস্তুটোক ইণ্ডিকেশ্যন কৰিছা 3x² + 4x³ ইণ্ডিকেশ্যন কৰিলে কিমান হ'ব 3টো আগলৈ গুচি আহিলে x² dx + 4x³ dx এইটো কিমান হ'ব তেন্তে এইটো 3x² + 4x⁴ তেন্তে 4 কটাকটি গ'ল 3 কটাকটি গ'ল তেন্তে আনচাৰ কিমান পালোঁ আনচাৰ পালোঁ x³ + x⁴ তেন্তে এই বাকচৰ ভিতৰত কি সোমাব মানে ব্ৰেকেটৰ ভিতৰত কি সোমাব ব্ৰেকেটৰ ভিতৰত এই বস্তুটো সোমাব মানে এনেকুৱা এটা ফাংচন যে যিটো ফাংচন মই বিচাৰিবলৈ গৈছোঁ সেই ফাংচনটো এইটো x³ + x⁴ তুমি নিজেও ভেৰিফাই কৰি চাব পাৰা চোৱা হয়নে নহয় ভেৰিফাই কৰি চোৱা মই মিছা কৈছোঁ নি ভেৰিফাই কৰি চোৱা হয়নে নহয় তুমি নিজে ভেৰিফাই কৰি চোৱা মই যে উলিয়ালোঁ এইটো ভেৰিফাই কৰি চোৱা এই তুমি ছাইডত কৰিছোৱা এইটো ডিফাৰেঞ্চিয়েশ্যন অফ এইটো কৰিছোৱা এইটো কৰিলে এইটো পাবা নে নোপোৱা 100% পাবা এইডোখৰলৈ বুজি পালা নাই এইডোখৰলৈ বুজি পালা নাই কাৰোবাৰ যদি ইনস্পেকশ্যন মেথডটো যদি প্ৰব্লেম লাগিছে এইটো স্কিপ কৰিব পাৰা মই কৈছোঁ একো প্ৰব্লেম নাই মানে পৰীক্ষাত নাহেই এইটো জাষ্ট এনেই জানি থোৱা আৰু কেনেবাকৈ যদি ভৱিষ্যতে কাৰোবাক শিকাব লাগে শিকাব পাৰিবা therefore লিখি দিবা therefore antiderivative of কাৰ এণ্টিডেৰিভেটিভ বিচাৰিব গৈছে এইটো 3x² + 4x³ কি হ'ব ইজ x³ + x⁴ বুজি পালা নাই আৰু ইয়াতকৈ মাথা মাৰিব নালাগে আৰু ইনস্পেকশ্যন মেথড নাহে এইডোখৰলৈ বুজি পালা নাই ঠিক আছে এতিয়াহে মেইন একদম ইণ্ডিকেশ্যনত সোমাম হা এতিয়াৰ পৰা মেইন ইণ্ডিকেশ্যনৰ বস্তুবোৰ কৰিম এতিয়াৰ পৰা বুজি নাপালে দিগদাৰ হ'ব দেই এতিয়াৰ পৰা ইণ্ডিকেশ্যনৰ কুৱেশ্যনবোৰ কৰিম পৰীক্ষাত অহা টাইপৰ আৰু পৰীক্ষাত অহা ডাইৰেক্টে কৰি নিদিওঁ তেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ কৰিম এতিয়াৰ পৰা বুজি নাপালে দিগদাৰ হ'ব এতিয়াৰ পৰা ভালকৈ সকলোৱে মনোযোগটো একদম আকৌ কনচেনট্ৰেশ্যনটো আনি লোৱা ইনস্পেকশ্যন মেথডত যদি খেলি মেলি লাগিছিলে বাদ দিয়া সেইটো সিমানতে এৰি দিয়া যদি যিসকলে বুজি পালা ভাল কথা নুবুজাসকলেও টেনশ্যন নাই পৰীক্ষাত নাহে এইটো জাষ্ট আহিলেও কেনেকৈ কৰিবা মই কৈ দিলোঁ নহয় এনেকৈ মানে ইণ্ডিকেশ্যন কৰি চাবা যিটো হ'ব সেইটোৱে আনচাৰ হ'ব এতিয়া পৰা যিখিনি কুৱেশ্যন কৰিম মানে ইণ্ডিকেশ্যনত সোমালোঁ আৰু দেই এতিয়াৰ পৰা ইণ্ডিকেশ্যনত সোমালোঁ কুৱেশ্যন লিখা ফাইন দ্য ফল'য়িং ইণ্টিগ্ৰেল পৰীক্ষাটো এনেকৈ আহিব ফাইন দ্য ফল'য়িং ইণ্টিগ্ৰেল কোনো কিতাপ নিমেলিবা জাষ্ট ফৰ্মুলা পাহৰি গ'লে এতিয়া যিহেতু অলপ দেৰি আগতে পঢ়াইছোঁ ফৰ্মুলাবোৰ বহীখনৰ আগৰ পেজটো চাই ল'বা কিন্তু কিতাপ নিমেলিবা ইণ্ডিকেশ্যন প্ৰেক্টিছ দেই যদিহে তুমি নিজৰ ফালৰ পৰা কৰিব নোযোৱা লেচনটো আয়ত্ত নহ'ব কিন্তু সেইকাৰণে কিতাপ নিমেলিবা কৈছোঁ যিহেতু কিতাপ নিমেলিবা এতিয়া চোৱা প্ৰথম অংকৰ কাৰণে মই এইটো কৰি দিছোঁ কেনেকৈ কৰিম এইটো চোৱা ইয়াত এতিয়া মই প্ৰথম কথা ভাবাচোন কিবা ফৰ্মুলা লগাব পাৰিবা নিব প্ৰথমে সদায় লিখি ল'বা যিটো দিয়া থাকে চলিউশ্যন বুলি লিখি ল'বা এইটো চলিউশ্যনবোৰ সদায় এনেকৈ লিখি ল'বা কিবা এতিয়ালৈকে ভবা যি কিবা ফৰ্মুলা লাগিব নি বাৰু ইয়াত চোৱাচোন কিবা লাগিব নি ফৰ্মুলা নালাগে হয়নে লাগিব জানো এনেকুৱা ফৰ্মুলা পঢ়িছা জানো এনেকুৱা ক্ৰিটিকেল না পঢ়া কিন্তু আমি এটা বস্তু জানো কি জানো চোৱাচোন 2 প্লাছ ধৰি লোৱা 5 আছে ডিভাইডেড বাই 3 আছে এইটোক এনেকৈ লিখিব পাৰি নি বাৰু 2/3 + 5/3 মই কি কৈছোঁ ধৰিব পাৰিছা কিনাত 2 + 5 ডিভাইডেড বাই 3 আছে ধৰি লোৱা এইটোক মই এনেকৈ লিখিব পাৰোঁ নি বাৰু 2/3 + 5/3 মই কি কৈছোঁ ধৰিব পাৰিছা ঠিক তেনেকৈ ধৰি লোৱা 1 - 5 ডিভাইডেড বাই 3 আছে ধৰি লোৱা এইটো কেনেকৈ লিখিব পাৰিম 1/3 - 5/3 এতিয়া সেই কনচেপ্টটো মই ইয়াত লগাব পাৰিম নি বাৰু ইয়াত লগাব পাৰিম নি ইয়াত লগালে কি হ'ব x³ / x² - 1/x² এনেকৈ লিখিলে ভুল হ'ব নি এইডোখৰলৈকে বুজি পালা নাই সকলোৱে কোৱাচোন এনেকৈ লিখিলে ভুল হ'ব নি সকলোৱে এই লাইনটো বুজি পাইছা নাই
পাইছো স্যার ঠিক আছে পাইছো স্যার ঠিক আছে পাইছো স্যার ঠিক আছে এতিয়া চোৱা ওপৰত x তিনিটা আছে তলত x দুটা আছে কটাকটি গ'লে ইয়াত x এটা থাকিব গম পালোঁ এতিয়া চোৱা ইয়াত এইটো 1/x স্কোৱাৰ টাইপত আছে কিন্তু 1/x স্কোৱাৰ টাইপত আমি একো ফৰ্মুলা পঢ়া নাই 1/x স্কোৱাৰ টাইপত একো ফৰ্মুলা পঢ়া নাই কাৰণ আমি x টু দি পাৱাৰ n ফৰ্মুলাহে পঢ়িছোঁ তেন্তে ইয়াত পাৱাৰটো মই ওপৰলৈ লৈ যাম 1/x স্কোৱাৰ আছে তেন্তে এইটো পাৱাৰটো ওপৰলৈ গুচি গ'লে মাইনাছত যাব x টু দি পাৱাৰ -2 হ'ব কাৰণ তোমালোকে এটা ফৰ্মুলা পঢ়িছিলা 1/a টু দি পাৱাৰ m 1/a টু দি পাৱাৰ m কেনেকৈ লিখিব পাৰি a টু দি পাৱাৰ -m তেন্তে যদিহে 1/x স্কোৱাৰ থাকে কিনাৰ ছাইডত লিখি ল'ব পাৰা 1/x স্কোৱাৰ থাকিলে সেইটো কেনেকৈ লিখিব পাৰি x টু দি পাৱাৰ -2 dx এতিয়া বুজি পালা এইডোখৰলৈকে এইটো ষ্টেপ বুজি পালা পালো স্যার ঠিক আছে এতিয়া চোৱা মই এটা কথা শিকাইছিলোঁ ইণ্টিগ্ৰেশ্যন অফ যদি fx মাইনাছ gx থাকে তেতিয়া কি কৰিব পাৰি ইণ্টিগ্ৰেশ্যনটো ভৰাই দিব পাৰি মানে ইণ্টিগ্ৰেশ্যন অফ fx মাইনাছ ইণ্টিগ্ৰেশ্যন অফ gx লিখিব পাৰি তেন্তে সেই কামটো ইয়াতো কৰিব পাৰিবা এতিয়া একদম চিম্পুল হৈ গ'ল ইণ্টিগ্ৰেশ্যন অফ x dx মাইনাছ আছে মাইনাছ ইণ্টিগ্ৰেশ্যন অফ x এই ইয়াৰ পাছত আৰু মই নকৰোঁ আৰু ইয়াৰ পিছত তোমালোকে কৰা ইয়াৰ পিছত কি হ'ব আনচাৰ ইয়াৰ পিছত কৰিবলৈ নালাগে মই ইণ্টিগ্ৰেশ্যন অফ x কিমান হ'ব ইয়াৰ x ওপৰত পাৱাৰ 1 আছে মানে কি হ'ব x ওপৰত পাৱাৰ 1 বাঢ়ি যায় নহয় 1 + 1 ডিভাইডেড বাই তলত কি হ'ব 1 + 1 ইয়াত কি হ'ব মাইনাছ চিনডাল আহিলে ইয়াত x ওপৰত পাৱাৰ -2 আছে ফৰ্মুলাটো কি আছিলে ফৰ্মুলা কোনটো ফৰ্মুলা লগাইছোঁ x টু দি পাৱাৰ n dx এই ফৰ্মুলাটো ইকুৱেল টু কি আছিলে x টু দি পাৱাৰ n + 1 ডিভাইডেড বাই n + 1 + c মানে nটো যিটো পাৱাৰ থাকে তাৰ লগত এক এটা যোগ হয় সেই বস্তুটো তলতো আহে সেইকাৰণে 1 আছিলে 1ৰ লগত 1 এক এটা যোগ হৈ গ'ল 1 + 1 সেই ওপৰ পাৱাৰটো তলতো আহিব 1 + 1 এতিয়া -2 আছে -2ৰ লগত +1 এটা যোগ হ'ব আৰু সেই ওপৰ পাৱাৰ কি আছে -2 + 1 এইটো তলতো আহিব আৰু যিহেতু ইণ্টিগ্ৰেশ্যন কৰা কামটো শেষ হৈ গ'ল মানে ইণ্টিগ্ৰেশ্যন চিনবিলাক নাইকিয়া হৈ গ'ল তেন্তে ইয়াত +c এটা লিখিব লাগিব এই লাইনটো বুজি পালা নাই একদম মই তন্নকৈ বুজাইছোঁ দেই মন দিয়া বুজি নাপালে সুধিবা কলেজতো একদম ডাঠি কৈছোঁ ইমান তন্নকৈ নকয় চ' একদম বুজিবলৈ চেষ্টা কৰা ইণ্ডিকেশ্যন দৰকাৰ হয় কাৰণে মই তন্নকৈ কৈছোঁ প্ৰত্যেকটো ষ্টেপ ইয়াত এতিয়া কি হ'ব তেন্তে x ওপৰত পাৱাৰ 1 + 1 কৰিলে 2 হ'ব ডিভাইডেড বাই তলত 1 + 1 কৰিলে কি হ'ব 2 হ'ব মাইনাছ এইটো কিমান হ'ব x ওপৰত পাৱাৰ -2 + 1 কৰিলে -1 হ'ব ডিভাইডেড বাই এইটো কিমান হ'ব -2 + 1 কৰিলে এইটো -1 হ'ব মাইনাছ কাৰণে মই বেকেট দিলোঁ +c বেচিকেলি এইটো কিমান হৈ গ'ল x²/2 এইডাল মাইনাছে এইটো প্লাছ হৈ গ'ল কাৰণ এইডাল মাইনাছ প্লাছ হৈ গ'ল তলৰ একটো নিলিখিলেও হ'ব এইটো x টু দি পাৱাৰ -1 + c এইটোৱে আনচাৰ বুজি পালা নাই কোৱা কোৱা বুজি পালা নাই পালা আৰু এইটো x টু দি পাৱাৰ -1ক তুমি এনেকৈও লিখিব পাৰা x টু দি পাৱাৰ -1ক ইচ্ছা কৰিলে 1/x লিখিব পাৰা কোনো ভুল নাই ইমানটোত এৰি দিলেও কোনো ভুল নহয় মানে ইয়াৰ পাছৰ লাইনটোত মানে তুমি এনেকৈও লিখিব পাৰা মই এইটো কথা কৈছোঁ ইয়াত এৰি দিলেও 100% শুদ্ধ 1 নম্বৰ আধা 0.1 নম্বৰও নাকাটে এনেকৈ মানে এইটোকো এনেকৈ লিখিব পাৰা x²/2 প্লাছ এইটো x টু দি পাৱাৰ এই ফৰ্মুলাটো কি আছিলে a টু দি পাৱাৰ -1 কেনে লিখিব পাৰি 1/a লিখিব পাৰি সেই তেনে x টু দি পাৱাৰ -1 কি লিখিব পাৰি 1/x লিখিব পাৰি তুমি এনেকৈ লিখা একেই কথা আৰু বুজি পালা নাই চোৱাচোন পালাছি নেক্সট কুৱেশ্যন এটা দিম তোমালোকক এতিয়া পালো স্যার পালা নেক্সট ক্লাছত এক্সাৰচাইজ 1.1 শেষ কৰি দিম দেই নেক্সট ক্লাছত একদম ফৰ্মুলা গোটেইখিনি মনত ৰাখি আহিবা যিখিনি ফৰ্মুলা শিকালোঁ যিখিনি ফৰ্মুলা একদম মনত ৰাখিব কৈছোঁ তোমালোকক এক্সাৰচাইজ 1.1 একদম ফিনিছ দি দিম মই এটা ক্লাছত কাৰোবাৰ ডাউট আছে নি আজিৰ ভিতৰতে ইণ্ডিকেশ্যন শিকাইছোঁ ডাউট থাকিব নালাগে সকলোৱে কথাবোৰ পটকৈ মনতে আছে চাগে 2 নম্বৰটো প্ৰথম নিজে তোমালোকে ট্ৰাই কৰিবা মই দিম তোমালোকক 1 মিনিট সময় এই 100 ওপৰত পাৱাৰ আছে দেই 2/3 মই ভালকৈ লিখিছোঁ বাৰু 100 ওপৰত পাৱাৰ হয় ইয়ে কৰোঁ 1 মিনিট টাইম দিছোঁ 9:40 হ'ল 9:41 কোৱা পটাপট সকলোৱে নিজৰ বহীত কৰা নহ'লে ৰাফ বহী এখন যদি কিনা বহীত আৰু ওচৰত পঢ়া টেবুলত আছে পটককৈ লৈ লোৱা মানে ঘৰত অংক কৰা বহী এখন যদি ভাল বহীখনত যদি লেতেৰা কৰিবলৈ মন যায় ভুল হ'ব শুদ্ধ হ'ব কনফিউজ হৈ আছে তেন্তে ঘৰত অংক কৰা বহী এখন চেষ্টি লৈ লোৱা পটাপট কোৱা নিজে সকলোৱে ট্ৰাই কৰা কিন্তু এটলিষ্ট
মেইন বহীখনত লিখি থকা বহীখনত যদি মন যোৱা নাই বেলেগখন বহি লৈ লোৱা লাগিলে ট্ৰাই কৰা সকলো ৰেকৰ্ডিংখন চাই থকা সকলোকো কৈছোঁ তোমালোকে ভিডিঅ'টো ৰখাই হ'লেও ট্ৰাই কৰা মই এনেও ৰৈ আছোঁ বাৰু ট্ৰাই কৰা 9:41 হৈ গ'ল কাৰ হ'ল কোৱা আনচাৰ কোৱা 3x by 2 plus x plus c 3x by by 2 2 plus এইটো x plus c. প্লাছ এক্স প্লাছ এইটো পাইছা হ'ব পাৰে মই নাজানো অ', বাকীসকলে হয় জানো এইটো? Sir, x এজনে এইটো কৈছে 5/3 divided by 5/3. কি x 5/3 x to the power 5/3 নে x 5 X to the power 5/3. অঁ তাৰপিছত So divided by 5/3. তাৰপিছত So half plus half প্লাছ হাফ plus c. প্লাছ হাফ নে কি Sure. প্লাছ হাফ প্লাছ চি এইটো Sir, plus. প্লাছ হাফ কেনেকৈ আহিব ইয়াত Sir, কোৱা কোৱা শুনিছোঁ sir, 3x. 3x Sir, 3x to the power of 5/3 divided by 5 plus x plus c. অ'কে গুড এইটো কোনে কৈছা এইটো লাষ্ট আনচাৰটো কোনে কৈছিলা Sir, sikha mane. কোনে কোনে পাইছা এই লাষ্ট আনচাৰটো কোনে কোনে পাইছা অনেষ্টলি কোৱা কোনে কোনে পাইছা তোমালোকে কেলকুলেশ্যন কোন কৰিছা অংকিতা পাইছা আৰু Paisu sir mane. পাইছে লাষ্ট আনচাৰটো পাইছে ঠিকে আছে তো বাকীসকলৰ কেলকুলেশ্যন ভুল হৈছে চোৱা কেলকুলেশ্যন ক'ত ভুল কৰিলা চোৱা ইণ্টিগ্ৰেশ্যন এক্স টু দি পাৱাৰ 2/3 প্লাছ 1 dx এটা কথা গম পালোঁ ইয়াত দুটা বস্তু আছে ইণ্টিগ্ৰেশ্যনটো ভৰাই দিব পাৰিম মাজত যিহেতু প্লাছ চিন আছে ইণ্টিগ্ৰেশ্যনটো ভৰাই দিব পাৰিবা ভৰাই দিয়া ইণ্টিগ্ৰেশ্যন এক্স টু দি পাৱাৰ 2/3 dx লিখিব লাগিব প্লাছ ইণ্টিগ্ৰেশ্যন অফ 1 dx 1 dx টো 1টো লিখে জানো নিলিখিলেও হয় 1 ডাইৰেক্ট dx এতিয়া ইয়াত প্ৰথমটোত কোনটো ফৰ্মুলা লাগিব প্ৰথমটো কাৰণে এই পাৰ্টটোৰ কাৰণে কোনটো ফৰ্মুলা লাগিব এই পাৰ্টটোৰ কাৰণে x টু দি পাৱাৰ n ৰ ফৰ্মুলাটো লাগিব মানে ইণ্টিগ্ৰেশ্যন অফ x টু দি পাৱাৰ কি আছিলে ইণ্টিগ্ৰেশ্যন অফ x টু দি পাৱাৰ n মানে আছিলে x টু দি পাৱাৰ n প্লাছ 1 ডিভাইডেড বাই n প্লাছ 1 প্লাছ c তেন্তে ইয়াত যিহেতু n ৰ ভেলু কিমান 2/3 বহাই দিয়া ভেলু x টু দি পাৱাৰ 2/3 মানে একেটা বাঢ়ি যায় 2/3 প্লাছ 1 ডিভাইডেড বাই তলত কিমান হ'ব 2/3 প্লাছ 1 প্লাছ ইণ্টিগ্ৰেশ্যন অফ dx কৰিলে কিমান পোৱা যায় মই ডাইৰেক্ট কৈ আহিছিলোঁ ইণ্টিগ্ৰেশ্যন অফ dx কৰিলে x পোৱা যায় মনত কৰি ৰাখিব কৈছিলোঁ প্লাছ যিহেতু ইণ্টিগ্ৰেশ্যন চিনকেইটা উঠি গ'ল ইয়াত চি লিখিব লাগিব প্লাছ চি সেইটো নাপাহৰিবা এতিয়া এইটো 2/3 প্লাছ 1টো ছাইডত কৰি চোৱা লাগিলে 2/3 প্লাছ 1 কৰিলে কিমান পাব 2/3 প্লাছ 1 মানে একৰ তলৰ একেটা আছে লসাগু লোৱা তলত লসাগু 3 আহিব ওপৰত 2 প্লাছ 3 গুণ 3 হ'ব এইবোৰ কৰিব জানা আৰু এটলিষ্ট 5/3 হ'ব মানে কিমান পালোঁ তেন্তে আনচাৰ x টু দি পাৱাৰ ওপৰত পালোঁ 5/3 তলত পালোঁ 5/3 প্লাছ এক্স প্লাছ এতিয়া 5/3টোৱে যদি ওপৰলৈ যায়গৈ 3/5 নহ'ব নেকি বা 5/3টোৱে ওপৰলৈ গ'লে 3/5 নহ'ব নেকি বা 3/5 এক্স টু দি পাৱাৰ 5/3 প্লাছ এক্স প্লাছ চি আৰু বাকী এই শিখামণিহঁতে আনচাৰ এইটোৱে কৈছিলে ডিভাইডেড বাই 5 বুলি কৈছিলে আৰু এইটো একে কথা আৰু তুমি এইটোক এনেকৈও লিখিব পাৰা 28 এক্স টু দি পাৱাৰ 5/3 ডিভাইডেড বাই 5 প্লাছ এক্স প্লাছ চি একেটা কথা মিনিং একেটা আৰু বুজি পালা নাই কোৱাচোন বুজি পালা নাই ল'ৰাসকল বুজি পালা নাই কেলৈ ভুল কৰিছিলা ক'ত ভুল হৈছিলে Sir, প্ৰথমটো ঠিকে ওলাইছে পিছত মই একক ইণ্টিগ্ৰেশ্যন কৰি দিছোঁ একক ইণ্ডিকেশ্যন এই একক কোৱা ভুলবোৰ ৰেক্টিফাই কৰি যোৱা ক'ত কেনেকৈ ভুল কৰিছা হে প্লাছ কৰোঁতে ভুল হৈছিল প্লাছ কৰোঁতে ভুল হয় মই গম পাইছোঁ তোমাৰ এই 2/3 প্লাছ 1 কৰোঁতে ভুল হৈছে সেইবোৰ চাবা কেলকুলেশ্যন এইটো মহাৰো লিখা হ'ল সকলোৱে হ'ল নাই
লা আকৌ লিখা হ'ল নাই মাতি নিদিয়ে চাৰি হৈছে ছাৰ হ'ল ঠিক আছে গুড একো নাই কাক মাতিছোঁ নেক্সটটো চোৱা ইণ্ডিকেশ্যন এইটো কোৱা আকৌ এগেইন 1 মিনিট কোৱা কিমান পালা আনচাৰ হেল্ল' কি হ'ল মাত নাইকিয়া হ'ল যে কৈ আছো কৈ আছা ছাৰ 2x to the power 5/2/5 plus 2x 2ex minus log x plus c যিমান স্পীড মই লিখিব নোৱাৰিলো ন 2 x x to to the the power power 5/2 5 plus divided by plus 2ex 2x minus log x minus log x plus c প্লাছ শিখামণি এইটো কৈছে বাকীসকলে এইটো পাইছা নেকি ছাৰ মই কৈছোঁ এইটো অ'কে শিখামণি এইটোৱে অংকিতা হৈছে মলাশ্ৰী এইটোৱে আৰু ওলাইছে হৈছে গুড ওলাইছে মই নকৰিলেও হ'ব তেন্তে ইণ্ডিকেশ্যন অফ এক্স টু দি পাৱাৰ 3/2 তেন্তে এক্সাৰচাইজ 2.1 পাৰিলে আৰু তেন্তে কি হ'ব ফৰ্মুলাকেইটা একদম মই কি কৈছোঁ ফৰ্মুলা শ্বীটত বনাবলৈ বহী এখন লৈ পেলাই আজি ৰাতিপুৱা কৈছোঁ যে বনাই ল'বা দেই এইটো কি হ'ব ইণ্ডিকেশ্যনটো সোমাই যাব 3/2 dx মাজত প্লাছ চিন আছে প্লাছ দিবা ইণ্ডিকেশ্যন টুৱাইছ ex dx মাইনাছ চিন আছে মাইনাছ দিবা ইণ্ডিকেশ্যন 1/x dx 1/x dx মানে বেছিকেলি কি আৰু 1/x dx মানে এইটো এনেকৈ লিখিব পাৰা dx/x কথা একেটাই ন dx/x অ'কে এইটো কিমান হ'ব এইটো x to the power n ফৰ্মুলা লাগিব যিহেতু পাৱাৰ 3/2 আছে 3/2 লিখিম তাৰপিছত +1 কৰিম যিটো পাৱাৰ হয় তলত ডিভাইড হৈ আহে 3/2 +1 হয় তাৰপৰা প্লাছ এইটো 2 কনষ্টেণ্ট আগলৈ গুচি আহিব অ'কে ই টু দি পাৱাৰ এক্সক যদি ডিফাইন ইণ্টিগ্ৰেশ্যন কৰোঁ কি পাম ছেম থাকিব অ'কে আৰু ইণ্টিগ্ৰেশ্যন অফ dx/x কি আছিলে ইণ্টিগ্ৰেশ্যন অফ dx/x কি আছিলে অলপ দেৰি আগত শিকাইছোঁ log x আছিলে log x এতিয়া প্লাছ চি এটা লগত লিখিব লাগিব খালি প্লাছ চি অ'কে গম পালোঁ এতিয়া x এইটো কিনাত কৰিছোঁ 3/2 +1 কৰিলে কিমান হয় 3/2 +1 কৰিলে তলত এলচিএম আহিব 2 ওপৰত আহিব 3 + 2 তেন্তে 5/2 আহিব কিমান আহিব 5/2 x to the power কিমান হ'ব 5/2 ডিভাইডেড বাই তলত হ'ব 5/2 প্লাছ 2x মাইনাছ log x প্লাছ এতিয়া 5/2টো ওপৰলৈ পঠিয়াই দিয়া 2/5 হৈ যাব 5/2টো ওপৰলৈ গুচি গ'লে কি হ'ব 2/5 এইটো 5/2টো ওপৰলৈ পঠিয়াই দিলোঁ উল্টি যাব 2/5 x to the power 5/2 প্লাছ 2e to the power x মাইনাছ log x প্লাছ এইটোৱে আনচাৰ এইটো আনচাৰ ছেইম ক বেলেগ বুলি নাভাবিবা এই এক্সটো সিহঁতি ইয়াৰ লগত একেলগে লিখি দিছে 2x তেনেকৈ লিখিছে ছেইম হয় বুজি পালা নাই হেল্ল' মাইক টেষ্ট বুজি পালা পালোঁ ছাৰ ঠিক আছে যিসকলে পোৱা নাছিলে পটককৈ লিখি লোৱা যিসকলে পাৰিলা ভালে কথা মানে কি হয় মানে ফৰ্মুলাকেইটা আজি মনত ৰাখিবা যিখিনি ফৰ্মুলা লিখালোঁ এটলিষ্ট সেইখিনি ফৰ্মুলা মনত ৰাখিবা হা
যিখিনি ফৰ্মুলা কোনকেইটা ফৰ্মুলা মই আকৌ মনত পেলাই দিছোঁ মই মোহাৰি দিলোঁ নহয় এইখিনি ফৰ্মুলাটো লাগিবই মই মোহাৰিলোঁ নাই মনত ৰাখিবা যিখিনি বাকচ বনাইছিলোঁ হেৰি কৰিছিলোঁ ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলাকেইটা এটলিষ্ট যিকেইটা লিখাইছোঁ একদম সম্পূৰ্ণ নিজে কৰিবা দেই মই সুধিম কিন্তু নেক্সট ক্লাছত সম্পূৰ্ণ নিজে কৰিবা কেলে হ'ল কেনেকৈ হ'ল বুজাব লাগিব আকৌ যদি ক'ৰবাৰ হেৰি কৰি কৰা সম্পূৰ্ণ নিজে কিন্তু সম্পূৰ্ণ মাথা লগাবা লাগিলে এঘণ্টা লাগিবা অংক এটাৰ লগত যুঁজিবা কেনেকৈ কি হ'ব কেনেকৈ হ'ব ভাবিবা মানে ইণ্ডিকেশ্যনৰ চিম্প্লিফিকেশ্যনো কৰিব লাগে দেই মই এইটো কৈছোঁ কেনেবাকৈ যদি ডাইৰেক্ট ফৰ্মুলা লগাব নোৱাৰি চিম্প্লিফিকেশ্যন কৰি ল'ব লাগিব কেনেকৈ কৈছিলোঁ এটা অংকত দেখিছিলা ন প্ৰথম অংকটোত ডাইৰেক্ট ফৰ্মুলা আমি লগাব পাৰিছোঁ জানো এইটো অংক ডাইৰেক্ট ফৰ্মুলা লগাব পাৰিছোঁ জানো না পৰা সেইকাৰণে আমি কি কৰিছোঁ চিম্প্লিফিকেশ্যন কৰিছিলোঁ প্ৰথমে এইটো ডিভাইড কৰিলোঁ এইটো ডিভাইড কৰিলোঁ তেনেকৈ চিম্প্লিফিকেশ্যনো কৰিবলগীয়া হ'ব পাৰে ইণ্ডিকেশ্যনত সেইকাৰণে প্ৰেক্টিছটো মেইন ইম্পৰ্টেণ্ট বুলি কৈছোঁ মই এই তিনিটা অংক লৈ দিছোঁ মই প্ৰথমটোতো একদম ভাতৰ লগত পানী ছেকেণ্ডটো ভাতৰ লগত পানীয়ে বাৰু ইমান টান নহয় নেক্সটটো ভালকৈ চাবা কেনেকৈ হ'ব কি হ'ব অকণ ভাবি চাবা ভাবিবা ধুনীয়াকৈ পাৰিবা সেইটোৱে কথা আৰু ফৰ্মুলাকেইটা যদি মনত থাকে গোটেইকেইটাই পাৰিবা ঠিক আছে এইকেইটা সকলোৱে এটলিষ্ট ট্ৰাই কৰি নেক্সট ক্লাছতে আহিবা দেই সকলোৱে এটলিষ্ট ট্ৰাই কৰিবা নিজে ট্ৰাই কৰিবা ফৰ্মুলাকেইটা আগে পঢ়ি ল'বা ৰিভাইজ কৰি ল'বা এইকেইটা এটলিষ্ট নিজে ট্ৰাই কৰিবা বুজি পালা নাই কোৱাচোন আজি নেক্সট ক্লাছত এক্সাৰচাইজ 7.1 শেষ হৈ যাব শেষ কৰিমেই বুজি পালানে ছাৰ ঠিক আছে গুড হেল্ল' ছাৰ অ'কে এৰিছোঁ তেন্তে আজিলৈ হ'ব নেক্সট কাইলৈ ক্লাছ নহয় পৰহিলৈ হ'ব ৰুটিনৰ মতে হৈ আছে কাইলৈ ক্লাছ নহয় খালি থেংক ইউ ছাৰ